উম, আজি আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত আমি এটা চেপ্টাৰ ডিছকাছ কৰিম। চেপ্টাৰখন আমাৰ ছেকেণ্ড ইয়েৰ অল্টাৰনেটিভ ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ হয়, যোনটো লিখিছে কেথৰিন মেন্সফিল্ডে, আৰু চেপ্টাৰখনৰ নাম হ'ল এ কাপ অফ টি। তো সেইটো আমি লাইন বাই লাইন এনালাইচিছ কৰি থাকিম একফালৰ পৰা। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে অলপ চেনেলটোত যদি আপোনালোকে নতুন আহিছে, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, ফ'ল' কৰি দিব। আৰু আমাৰ ইয়াতে ৱেবছাইট দি আছে, যদি নোটছ পাতি লাগে তেতিয়াহ'লে ৱেবছাইটত ভিজিট কৰিলে হ'ল, বা আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰিব খোজে তেতিয়াহ'লে ইয়াতে ইমেইল দি আছে, ইউটিউব আৰু ফেচবুক পেজৰ লিংক দি আছে। তো চেপ্টাৰটো আমি ষ্টাৰ্ট কৰি দিওঁ। আজি নতুন চেপ্টাৰ হ'ব। চেপ্টাৰখনৰ নাম হ'ল এ কাপ অফ টি। মই আকৌ এবাৰ কৈছোঁ, যোনটো আমাৰ ছেকেণ্ড ইয়েৰৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ আণ্ডাৰত যোনটো আছে, AHSSC বৰ্ডৰ আণ্ডাৰত অল্টাৰনেটিভ ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ হয়। হাৰমনি কিতাপখনৰ নাম, তাৰ ফাৰ্ষ্ট চেপ্টাৰ হয় এ কাপ অফ টি। আৰু এইটো লিখিছে বাই কেথৰিন মেন্সফিল্ডে লিখিছে। তো ইয়াতে আমি যদি অলপ বেকগ্ৰাউণ্ড বা ইম্পৰ্টেণ্ট থিং বা পৰীক্ষাত অহা কিছুমান বস্তু চাই লওঁ, তেতিয়াহ'লে প্ৰথমত যেনেকা আমাৰ টেক্সটখন লিখা হৈছিলে, ষ্টৰিখন লিখা হৈছিলে নাইনটিন টুৱেণ্টিজত লিখা হৈছিলে, যোনটো আমাৰ ছেটিং হ'ব লণ্ডনৰ ছেটিং বা লণ্ডন ছ'চাইটিটোক আমাৰ টেক্সটখনৰ জৰিয়তে ৰিপ্ৰেজেণ্ট কৰা হৈছে, যোনটো আমাৰ লণ্ডনৰ এৰিষ্টক্ৰেটিক ছ'চাইটি হয়, বা লণ্ডনৰ যোনটো লাক্সাৰিয়াছ ছ'চাইটি হয়, বা লণ্ডনৰ মানুহবিলাকৰ যোনটো এটিটিউড বা ভেলিউজ কেনেকুৱা আছিলে, তো তাৰ ওপৰত টেক্সটখন থাকিব। তো লিখা হৈছিলে নাইনটিন টুৱেণ্টিজ। তো নাইনটিন টুৱেণ্টিজ মানে একজেক্ট নাইনটিন টুৱেণ্টিৰ ওচৰে পাজৰে, ইফাল সিফাল হ'ব পাৰে। আৰু এইটো ফাৰ্ষ্ট পাব্লিছ কৰা হৈছিলে, ইট ইজ ফাৰ্ষ্ট পাব্লিছড ইন 1922। টেক্সটখন পাব্লিছ কৰা হৈছিলে 1922, যদিও লিখা হৈছিলে 1920ত, পাব্লিছ কৰা হ'ল 1922। তো ইয়াৰ আমি লিটাৰেৰী পিৰিয়ডটো যদি চাই লওঁ, ইট বিলংছ টু দ্য মডাৰ্নিষ্ট পিৰিয়ড অফ ইংলিছ লিটাৰেচাৰ। তেতিয়া আমাৰ ইংলিছ লিটাৰেচাৰ যোনটো পিৰিয়ড চলি আছিলে, তো মডাৰ্নিষ্ট পিৰিয়ড চলি আছিলে। তো সেই সময়ৰ ষ্টৰি হয় এইটো। তো ইয়াতে ফ'কাছ কৰিছে চাইক'লজি, ইনাৰ ফিলিংছ এণ্ড ৰিয়েলিজম। তো মানুহৰ চাইক'লজিটো ৰিফ্লেক্ট কৰিছে, ইনাৰ ফিলিংছ, মানুহে কি ভাবে, কেনেকুৱাকৈ থাকিব বিচাৰে, বা কেনেকুৱা ছ'চাইটিত বিলং কৰিব খোজে। তো সেই বস্তুবিলাক ৰিফ্লেক্ট কৰিছে আমাৰ টেক্সটখনৰ জৰিয়তে। আৰু লগতে আমাৰ ৰিয়েলিজম, যোনটো ৰিয়েলিটি এবাউট হিউমেন লাইফ, এবাউট হিউমেন ছ'চাইটি, তো সেই বস্তুটো আমাৰ কি আহিছে ইয়াতে ৰিফ্লেক্ট কৰিছে। আমি যদি ছেটিংটো চাই লওঁ, ছেট ইন আপাৰ ক্লাছ লণ্ডন ছ'চাইটি। অলৰেডি মই কৈছোঁ এইটো লণ্ডন ছ'চাইটিৰ ওপৰত বেছ কৰি লিখা হৈছে, আৰু কোনটো ক্লাছৰ ওপৰত? এৰিষ্টক্ৰেটিক ক্লাছ যোনটো আছে, আমাৰ আপাৰ ক্লাছ যোনটো আছে, বা ৰিচ ক্লাছ যোনটো আছে লণ্ডনৰ, সেই ছ'চাইটিৰ মানুহবিলাকৰ যোনটো লাইফ ষ্টাইল, সেই বস্তুটো আমাৰ কি কৰা হৈছে, এই কাপ অফ টিত ৰিফ্লেক্ট কৰা হৈছে। তো ৰিফ্লেক্টছ দ্য লাইফ ষ্টাইল অফ দ্য ৰিচ ইলিট ক্লাছ যোনটো আছে আমাৰ তাৰে, বা ছফিষ্টিকেটেড ক্লাছ যোনটো আছে, তো তাৰে লাইফ ষ্টাইলটো আমাৰ টেক্সটখনৰ যোগেদি ধুনীয়াকৈ ৰিফ্লেক্ট কৰিছে। আৰু তেতিয়া মেইন থিম যদি অলপ চাই লওঁ, তো ইয়াতে ফাৰ্ষ্ট যোনটো থিম দিছে, ছুপাৰফিচিয়েল চেৰিটি উইথ কাইণ্ডনেছ মিক্সড উইথ ইগ'। তো ইয়াতে আমি যোনটো মেইন কেৰেক্টাৰ পাম, তাৰ নামটো হ'ল ৰজমেৰী ফেল। তো ৰজমেৰী ফেলৰ কেৰেক্টাৰত এই বস্তুটো হাইলাইট হৈছে, য'ত কি দেখা গৈছে, কাইণ্ডনেছ দেখা গৈছে। ৰজমেৰী ফেলে এটা সময়ত এটা আমাৰ পুৰ গাৰ্ল এটাক লৈ আহিব, দুখীয়া ছোৱালী এটাক কোনোবা এটা ষ্ট্ৰীটৰ পৰা, মানে ষ্ট্ৰীট পাম আমি, কিবা কিবা আছে আৰু। তো তেতিয়া আমি বস্তুখিনি ভালকৈ বুজাই দিম। তো য'ত দেখুওৱা হৈছে যে ৰজমেৰী ফেল যে আমাৰ কি আছিলে, কাইণ্ড আছিলে, জেনাৰাছ আছিলে, দয়ালু মনৰ মানুহ আছিলে, কিন্তু লগতে আছিলে ইগ', যোনটো একচুৱেল কাইণ্ডনেছ নহয়। একচুৱেলি তেওঁ ছ'চাইটিক দেখাব খুজিছে মই কি হয়, কাইণ্ড হয়। তো সেই বস্তুটো আমি পাম। তাৰপিছত দেখা হৈছে ক্লাছ ডিষ্টিংশ্যন যোনটো আছে, ক্লাছ ডিফাৰেঞ্চ যোনটো আছে, কণ্ট্ৰাষ্ট এটা দেখা হৈছে বিটুইন ৰিচ এণ্ড পুৰ। তো ৰিচ বুলি ক'লে আমাৰ যোনটো কি আছে, নেৰেটৰ আছে, ৰজমেৰী ফেল, তো সি ৰিচ ক্লাছৰ পৰা হয়, তাই ৰিচ ক্লাছৰ পৰা হয়। তো সেই বস্তুটো আমি পাম। আৰু তাই যাক হেল্প কৰিব, তাৰ নাম হ'ল আমাৰ মিছ স্মিথ। তো দুখীয়া ছোৱালী এজনী হয়, পুৰ ছোৱালী বুলি, আমি পুৰ গাৰ্ল বুলি ক'ব পাৰি। তো সেই বস্তুটো দেখা হৈছে যে দুয়োজনী ছোৱালী হয়, যে দুজনী ছোৱালী কেনেকৈ দুটা ক্লাছৰ পৰা বিলং কৰিব পাৰে, এজনী ৰিচ আৰু এজনী কি হয়, পুৰ হয়।
তাৰপিছত জিলাচি আৰু ইনচিকিউৰিটিৰ কথাটো আহিব এইটো আমি টেক্সটত ধুনীয়াকৈ বুজাই দিম কেনেকৈ জিলাচি ইনচিকিউৰিটিৰ কথাবিলাক আহিলে স্পেচিয়েলি ৰ'জমেৰীৰ কথাত আহিব যেতিয়া ৰ'জমেৰী আমাৰ ছোৱালীজনী ঘৰত লৈ আহিব যেতিয়া মানে একাপ চাহ খাব ছোৱালীজনী তেতিয়া ঘৰত লৈ আহিব তাৰপিছতে এই বস্তুবিলাক আহিব তাৰপিছত ইলিউজন ভাৰ্চেছ ৰিয়েলিটি আছে ট্ৰিটিং ৰিয়েল লাইফ লাইক ফিকশ্যন এনেকুৱাকে আমাৰ ৰ'জমেৰী তেওঁৰ ৰিয়েল লাইফটো মানে আমাৰ ৰিফ্লেক্ট কৰি থাকে যেনেকৈ আমি নৰ্মেলি ফিকশ্যনছবিলাকত পাওঁ নভেলবিলাকত পাওঁ বা ষ্টৰিবিলাকত পাওঁ তো সেই বস্তুটো মানে যোনবিলাক আমি ছুপাৰফিচিয়েল বুলি কওঁ বা যোনবিলাক আমি ফেৰী টেলছ বুলি কওঁ তো তেনেকৈ আমাৰ ৰ'জমেৰী কি কৰিব তেওঁৰ লাইফ ষ্টাইলটো স্পেণ্ড কৰিব তো তাৰপিছত আহিব মেটেৰিয়েলিজম প্লাছ ভেনিটি তো সেই বস্তুবিলাক আমি লাহে লাহে টেক্সটত ডিছকাছ কৰি থাকিম এতিয়া চেণ্ট্ৰেল আইডিয়া বুলি ক'লে দ্য ষ্টৰি শ্ব'জ দ্যাট হিউমেন একশ্যনছ আৰ অফেন ড্ৰাইভেন বাই চেল্ফ ইণ্টাৰেষ্ট নট পিয়ৰ কাইণ্ডনেছ তো মানুহৰ যোনটো একশ্যনছ হিউমেন যোনটো একশ্যনছ তো সেইটো একচুৱেলি মটিভেটেড হয় কিহৰ দ্বাৰা বাই চেল্ফ ইণ্টাৰেষ্ট মানে কিন্তু জেনুইনলি কাইণ্ডনেছ নহয় মানে আমি জাষ্ট ছ'চাইটিক দেখাবৰ কাৰণে আমি জাষ্ট এনেকুৱা মানে প্ৰিটেণ্ড কৰোঁ যে উই আৰ কাইণ্ড একচুৱেলি উই আৰ নট কাইণ্ড আমি কি হয় চেল্ফ ইণ্টাৰেষ্ট হয় আমি আমি আমাৰ চেল্ফিছ নেচাৰৰ কাৰণে বা আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে কিবা এটা কৰোঁ একচুৱেলি পিয়ৰ কাইণ্ডনেছ নহয় যোনটো আমাৰ ষ্টৰিটোত ধুনীয়াকৈ আহি যাব তো ষ্টৰিটো আমি যদি ফাৰ্ষ্ট পাৰ্টটো চাই লওঁ ইয়াতে কি লিখিছে মই দুটা কিহত লিখিছোঁ কালাৰত লিখিছোঁ ইয়াতে যোনটো ব্লেক কালাৰ হ'ব সেইটো আমাৰ অৰিজিনেল টেক্সট হ'ব যোনটো আমাৰ অল্টাৰনেটিভ ইংলিছত দিয়া আছে লগতে যোনটো আমাৰ ব্লু কালাৰ আছে সেইটো হ'ব তাৰ এক্সপ্লেনেশ্যন বুলি ক'ব পাৰি তো মই ইয়াতে দুটাকে কালাৰ এইকাৰণে ইউজ কৰিছোঁ বা এক্সপ্লেনেশ্যনটো এইকাৰণে দিছোঁ যাতে আমাৰ ষ্টুডেণ্টবিলাকে বা পৰীক্ষাত আহিলে যে সেই লাইনটোৰ এক্সপ্লেনেশ্যনটো কি হয় ধুনীয়াকৈ লিখিব পাৰে তাৰমানে পৰীক্ষাত কি হয় আমাৰ এক্সপ্লেনেশ্যন আহি থাকে যেনেকৈ RTC বুলি কওঁ আমি শ্বৰ্ট ফৰ্মত বা ৰেফাৰেঞ্চ টু দ্য কনটেক্সট বুলি কোৱা হয় সেই কনটেক্সটৰ লগত মিলাই পিনে মই ব্লেক কালাৰৰ লগত লগে লগে এক্সপ্লেনেশ্যনটো দি দিছোঁ যাতে ৰিড কৰিও বুজিব পাৰে বা ইয়াৰ ভিডিঅ'খনৰ যোগেদি যদি কোনোবাই ৰিড কৰি আছে লগে লগে তেতিয়া সেই বস্তুটো যদি বুজি পায় সেইটো হ'ব আৰু লগতে যাতে পৰীক্ষাটো লিখিব পাৰে লিখিব পৰাকৈ মই লগতে এক্সপ্লেনেশ্যনটো দি দিছোঁ আৰু চববিলাকৰ দিয়া নাই যোনবিলাক একদম হাৰ্ড লাইনছ হয় বা ডিফিকাল্ট লাইনছ হয় আমি যোনবিলাক নৰ্মেলি বুজা নাযায় তো সেইবিলাকৰ এক্সপ্লেনেশ্যনটো মই ইয়াতে এড কৰি দিছোঁ তো ফাৰ্ষ্ট লাইনটো আমি যদি চাই লওঁ টেক্সটৰ পৰা ৰ'জমেৰী ফেল যোনটো আমাৰ কি হ'ব ৰ'জমেৰী ফেলৰ কথা ক'লে আমাৰ এই কেৰেক্টাৰটো প্ৰটাগনিষ্ট বুলি ক'ব পাৰি যোনটো আমাৰ মেইন বা চিফ কেৰেক্টাৰ হ'ব ৰ'জমেৰী ফেল তো তাই আমাৰ ইয়াতে নেৰেটৰ হিচাপত থাকিব ৰ'জমেৰী ফেল অথৰিটো আমাৰ কি হয় কেথৰিন মেন্সফিল্ড হয় তো ইয়াতে আমাৰ যোনটো ৰ'জমেৰী ফেল আছে তাই নেৰেটৰ হিচাপত থাকিব তো ৰ'জমেৰী ফেলৰ কথা কৈছে আমাৰ ৰাইটাৰে কৈ আছে ৰ'জমেৰী ফেল ৱাজ নট একজেক্টলি বিউটিফুল তো ৰ'জমেৰী ফেলৰ এটা ফিজিকেল ডেছক্ৰিপশ্যন আমি ইয়াতে পাই গৈছোঁ যে কি আছিলে ৰ'জমেৰী ফেল ৱাজ নট একজেক্টলি বিউটিফুল ইয়াতে এটা কথা লিখিছে এটা ৱৰ্ড লিখিছে একজেক্টলি তাৰমানে আমি নৰ্মেল চেন্সত কি কওঁ যে ৰ'জমেৰী ফেল ৱাজ নট বিউটিফুল শ্বি ৱাজ নট বিউটিফুল অৰ হি ৱাজ নট হেণ্ডচাম আমি এনেকৈ নৰ্মেল কথাবিলাক কওঁ কিন্তু আমি একজেক্টলি কথাটো কেতিয়া ইউজ কৰোঁ যেতিয়া কোনো এটা বস্তুৰ আমি কি কৰোঁ একদম ডিপাৰ লেভেলত যাওঁ বা কোনো এটা বস্তুৰ আমি একদম অন্তৰ্নিহিত মানে বস্তুটো এক্সামাইন কৰোঁ ভালকৈ একদম ক্ল'জাৰ লুক এটা দিওঁ আমি যেতিয়া ডিটেইলছত এনালাইজ কৰোঁ তেতিয়াহে আমি কি ক'ব পাৰিম যে একজেক্টলি এইটো কাম নহয় বা একজেক্টলি আমি ইয়াতে যাব নোৱাৰি একজেক্টলি এইটো কৰিব নোৱাৰি একজেক্টলি কেতিয়া কোৱা হয় যেতিয়া কোনো এটা বস্তু কি কৰা হয় আমি একদম ডিপাৰ লেভেলত আমি এক্সামাইন কৰোঁ তেতিয়া আমি কিন্তু একজেক্টলি কথাটো ইউজ কৰোঁ ইয়াতে কি কৈছে ৰ'জমেৰী ফেল ৱাজ নট একজেক্টলি বিউটিফুল তাৰমানে ৰ'জমেৰী ফেলক যদি আমি ভালকৈ চাওঁ একেবাৰে জাষ্ট এনেকুৱা নহয় যে ছাৰফেচ লেভেলটো চাইছোঁ মানে আমি ইনাৰ লেভেলটো যদি চাওঁ আমি ইনাৰ ফিলিংছটো চাওঁ তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে ৰ'জমেৰী ফেল কি নাছিলে একজেক্টলি বিউটিফুল নাছিলে এতিয়া বিউটিফুল বুলি ক'লে ইয়াতে অকল যে তেনেকুৱা ফিজিকেল এপিয়াৰেঞ্চৰ কথা আমি অলপ ডিপাৰ লেভেলত যাব লাগিব যে অকল ফিজিকেল এপিয়াৰেঞ্চৰ কথাটো নহ'বও পাৰে যিহেতু একজেক্টলি কথাটো ইউজ কৰিছে হ'ব পাৰে তেওঁৰ মেণ্টেল ষ্টেটাছ বা তেওঁৰ ফিজিকেল ষ্টেটাছ তেওঁৰ ছ'চিয়েল ষ্টেটাছ বা আমি তেওঁৰ ইনাৰ ফিলিংছ বা ভেলিউজ তেওঁৰ এটিটিউডছবিলাকো আমি কিন্তু অলপ ইয়াতে এড কৰিব পাৰি কথাটোৰ লগত তো ফাৰ্ষ্ট লাইনত আমি কি কৈছে ৰ'জমেৰী ফেল কি নাছিলে একজেক্টলি বিউটিফুল নাছিলে তাৰপিছত ৰাইটাৰে অলপ পজ লৈ পিনে আৰু অলপ
সেই প্ৰথম লাইনটো এক্সেজাৰেট কৰিছে কেনেকে No, you could not have called her beautiful. এনেকে কৈছে no. আমি কোনোপধ্যেই তাইক বিউটিফুল বুলি ক'ব নোৱাৰি তাৰমানে কি যেতিয়া ক্লোজাৰ লুক লৈছিলে ৰাইটাৰে ভালকে এক্সামাইন কৰিছে প্ৰথমত ক'লে যে এক্সাক্টলিটো বিউটিফুল নহয় তাৰপিছত কি কৈছে নহয় আমি তাক বিউটিফুল বুলি ক'ব নোৱাৰি তেতিয়াহ'লে ৰাইটাৰে এটা কুৱেশ্যন ৰাখিছে প্ৰীতি তেওঁক আমি প্ৰীতি বুলি ক'ব পাৰি নেকি আচ্ছা এতিয়া এটা কথা যে প্ৰথমত কি ক'লে এক্সাক্টলি নট বিউটিফুল আকৌ লাষ্টত গৈ পিনে সেই লাইনটোতে কুৱেশ্যন কৰিছে প্ৰীতি তেতিয়াহ'লে বিউটিফুল আৰু প্ৰীতিৰ ডিফাৰেঞ্চটো একচুৱেলি কি বুজাব খুজিছে ৰাইটাৰ ইয়াতে তো আমি ইয়াতে প্ৰীতি বুলি যদি ধৰি লওঁ প্ৰীতি বুলি ধৰি ল'লে কি হ'ব জাষ্ট ফিজিকেল এপিয়াৰেঞ্চটো হ'ব প্ৰীতি বুলি যদি ধৰি লওঁ তেতিয়াহ'লে ফিজিকেল এপিয়াৰেঞ্চ আৰু বিউটিফুল মই অলপ আগতে কৈছোঁ অলপ ডিপাৰ লেভেলত যাব লাগিব কোনো এজন মানুহ এটিটিউড হ'ব পাৰে তেওঁৰ মাইণ্ড হ'ব পাৰে তেওঁৰ ফিজিকেল এপিয়াৰেঞ্চ হ'ব পাৰে তেওঁৰ ভেলিউজ হ'ব পাৰে তেওঁ কেনেকৈ মানে তেওঁৰ লাইফ ষ্টাইল যোনটো আছে বা তেওঁ কেনেকৈ ছ'চাইটিক দেখুৱাব খুজিছে গোটেই বস্তুখিনি বিউটিফুলত আহিব পাৰে তেতিয়াহ'লে ৰজমেৰী ফেলক আমি ইনাৰ লেভেলত কিন্তু বিউটিফুল বুলি ক'ব নোৱাৰি কিন্তু এতিয়া প্ৰীতি বুলি ক'ব পাৰি নেকি তো কুৱেশ্যন মাৰ্ক ৰাখিছে আচ্ছা চাওঁ প্ৰীতি বুলি ক'ব পাৰি নেকি নেক্সট লাইনত কি দি আছে ৱেল পাৰি প্ৰীতি বুলি আমি ক'ব পাৰি ইফ ইউ টুক হাৰ টু পিচেছ যদি আমি ৰজমেৰী ফেলক কি কৰোঁ পিচেছ একেবাৰে এটা পাৰ্ট এটা বডি পাৰ্ট এটা পাৰ্ট যদি আমি কি কৰোঁ এক্সামাইন কৰোঁ তেতিয়াহ'লে আমি তাইক প্ৰীতি বুলি ক'ব পাৰি যদিও তাই বিউটিফুল নাছিলে তো ইয়াতে ফ্ৰেজটো কি কৈছে একচুৱেলি প্ৰীতিৰ যোনটো ফ্ৰেজ পিচেছৰ যোনটো ফ্ৰেজ ইয়াতে কি কৈছে দিছ ফ্ৰেজ চাজেছ ডেট if you analyzed Rosemary's feature by feature, okay, eyes, nose, mouth, etc. প্ৰতিটো পাৰ্টছ বডি পাৰ্টছ যোনটো মই কৈছোঁ যেনেকৈ আইচ হ'ব পাৰে হিয়াৰ হ'ব পাৰে মাউথ হ'ব পাৰে নোজ হ'ব পাৰে চিক্স হ'ব পাৰে তো এনেকুৱা এটা পাৰ্ট যদি কোনোবাই একদম ক্লোজাৰ লুক এটা লয় একেবাৰে ওচৰৰ দৃষ্টিকোণৰ পৰা এক্সামাইন কৰে তেতিয়াহ'লে somehow we can call her as প্ৰীতি তেতিয়াহ'লে আমি তাইক প্ৰীতি বুলি ক'ব পাৰি যদি কি কৰা হয় এটা পাৰ্ট আমি এক্সামাইন কৰোঁ তাৰপিছত ৰাইটাৰ কি কৈছে why be so cruel as to take anyone to pieces কিন্তু কথা হ'ল কোনো এজন মানুহক এনেকে একেবাৰে এটা পাৰ্ট ভৰিৰ পৰা মূৰলৈকে এটা পাৰ্ট এনেকা পিচ কৰি চোৱাটো বা পিচেছত ভাগ কৰাটো বা এটা পাৰ্ট এনেকে এক্সামাইন কৰাটো ক্ৰুৱেল নহয় আমাৰ ছ'চাইটিতো আমি কি বুলি ক'ম যে আমি ছ'চাইটিত যোনটো আছোঁ তো এনেকৈ যদি কোনো এজন মানুহক এটা পাৰ্ট এনেকৈ দেখে তো এটাক আমি ক্ৰুৱেলটি বুলি ক'ম অভাৰঅল চোৱাটো বেলেগ কথা কিন্তু এটা পাৰ্ট কোনোবা মানুহ আহিছে আমি বহি এক্সামাইন কৰি আছোঁ এইটো বেলেগ কথা হৈছে এইটো ক্ৰুৱেলেই হ'ব তো ঠিকে আছে আমাৰ ৰাইটাৰে কথাটো ঠিকে কৈছে তো আমি কোনো এজন মানুহক এটা পাৰ্ট এনেকৈ এক্সামাইন কৰিব নালাগে এইটো কি হয় আমাৰ ইনজাষ্টিছ টু দেট পাৰ্টিকুলাৰ পাৰ্চন এইটো ক্ৰুৱেল হৈ যায় তো অভাৰঅল আমি ৰিজাল্ট এটা দিব লাগে যে হয় শ্বি ইজ প্ৰিটি অৰ নট এনেকৈ এটা আমাৰ ৰিজাল্ট দিব লাগে তো আমি মানুহক কি কৰিব নালাগে এটা পাৰ্ট এক্সামাইন কৰিব নালাগে তো ইয়াতে মই যদি অলপ মিনিংটো চাই দিওঁ তো ইয়াৰ যোনটো মিনিং It criticizes the idea of examining someone's appearance in a cold, analytical way. Analytical way কোনো এজন মানুহৰ এপিয়াৰেঞ্চটো চোৱাটো এনালাইচিছ কৰা ক্ৰিটিচাইজ কৰা তেওঁক এক্সামাইন কৰা এইটো ঠিক নহয় এইটো ইনজাষ্টিছ হৈ যায় বা এইটো আনকাইণ্ড হৈ যায় বা এইটো ক্ৰুৱেল হৈ যায় সেই মানুহটোৰ কাৰণে The narrator shows sympathy, reminding us that reducing a person to parts is unkind. তো এনেকৈ পাৰ্ট কৈ ভাগ কৰাটো এইটো কি হয় আনকাইণ্ড হয় তো ইয়াৰ দ্বাৰা নেৰেটৰে কিন্তু এটা চিম্পাথি এক্সপ্ৰেছ কৰিছে তেতিয়াহ'লে আমি কি পালোঁ ৰজমেৰী ফিল ৱাজ নট একজেক্টলি বিউটিফুল বাট ইউ কেন কল হাৰ এজ এ পিটি যদি আমি ৰজমেৰী ফিলক কি কৰোঁ টু হাৰ এণ্ড টু পিচেছ যদি আমি এটাকৈ পাৰ্ট আমি এক্সামাইন কৰোঁ আৰু Okay, next line. She was young. She was not much aged. She was young. Okay, young, dynamic, young আছিলে তাৰপিছত কি কৈছে she was brilliant. She was কি আছিলে brilliant আছিলে and the next phrase is extremely important because it says extremely modern. She was extremely modern.
তো একচুৱেলি এই লাইনটোৰ দ্বাৰা আমাৰ ৰাইটাৰে কি ক'ব খুজিছে যে ৰজমেৰী ফেল কি আছিলে ফেশ্বনেবল আছিলে ইলিট ৱৰ্ল্ডৰ আছিলে শ্বি বিলং টু দ্য ইলিট ৱৰ্ল্ড মডাৰ্ণ ৱৰ্ল্ড এনেকুৱা এখন ছ'চাইটিত আছিলে য'ত চাৰিওফালে অকল আমাৰ ট্ৰেণ্ডছ দেন ইলিটনেছ দেন লাক্সাৰিয়াছ থিংছ তেনেকুৱা আমাৰ ছ'চাইটিৰ পৰা ৰজমেৰী কি কৰিছিলে বিলং কৰিছে অলৰেডি মই কৈছিলোঁ চেপ্টাৰটো যে চেপ্টাৰটো কি কৰিছে আমাৰ লণ্ডনৰ যোনটো ইলিট ছ'চাইটি আছে সেই ইলিট ছ'চাইটিটোক কিন্তু আমাৰ টেক্সটখনৰ জৰিয়তে ক্ৰিটিচাইজ বা ৰিফ্লেক্ট কৰিছে বা হাইলাইট কৰিছে তো ৰজমেৰী ফেলক আমি সেই হিচাপতে চাব লাগিব তো তাই কি আছিলে য়াং আছিলে ব্ৰিলিয়াণ্ট আছিলে এণ্ড এক্সট্ৰিমলি মডাৰ্ণ আছিলে Okay, modern means in particular way suggest she follows the latest trends in ideas, culture and behavior. তো ইয়াতে মডাৰ্ণ বুলি ক'লে কি কৈছে মডাৰ্ণ বুলি ক'লে ইয়াতে ক'ব খুজিছে যে আমাৰ ৰজমেৰী ফেল যোনে আছিলে তো তাই কি কৰিছিলে লেটেষ্ট ট্ৰেণ্ডছ ফ'ল' কৰিছিলে আমাৰ ছ'চাইটিত থাকে আমি দেখা পাওঁ যে মডাৰ্নিষ্টবিলাক যোনবিলাক আছে লেটেষ্ট ট্ৰেণ্ডছ আজি কিবা এটা নতুন ইনভেনশ্যন হৈছে আজি কিবা এটা নতুন ক্লথ মাৰ্কেটত এভেইলেবল হৈছে বা কিবা এটা লাক্সাৰিয়াছ আইটেম মাৰ্কেটত এভেইলেবল হৈছে তো সেই বস্তুটো সিহঁতে কি কৰে কিনে কাৰণ সিহঁতে কি হয় মডাৰ্নিষ্ট হয় তো ৰজমেৰী ফেল আমাৰ তেনেকুৱাই আছিলে ৰজমেৰী ফেল আমাৰ অল দ্য টাইম লেটেষ্ট ট্ৰেণ্ডছ ফ'ল' কৰিছিলে সেইটো ইন দ্য চেন্স অফ আইডিয়াছ হ'ব পাৰে কালচাৰ হ'ব পাৰে এণ্ড বিহেভিয়ৰেল ভেলুজ যোনবিলাক আছিলে তো সেই হিচাপত ৰজমেৰী ফেল সদায় কি কৰিছিলে আমাৰ মডাৰ্ণিটিত থাকিছিলে মডাৰ্ণ বস্তু পিন্ধিছিলে মডাৰ্ণ ছ'চাইটিত তেওঁৰ কি কৰিছিল মডাৰ্ণ তেওঁৰ ফ্ৰেণ্ডছবিলাকো মডাৰ্ণ আছিলে তো সেইটোৱে আৰু তো লেটেষ্ট ট্ৰেণ্ডছ ফ'ল' কৰিছিলে যোনটো আমাৰ ছ'চাইটিত বা যোনটো আমাৰ ৱৰ্ল্ডত বা যোনটো আমাৰ সেই ছ'চাইটিত বা সেই য'ত থাকে আৰু তাতে এভেইলেবল হোৱাৰ লগে লগে আমাৰ কি কৰিছিল ৰজমেৰী ফেলে সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিছিল অ'কে এক্সকুইচাইডলি ৱেল ড্ৰেছড আৰু তেওঁৰ যোনটো ড্ৰেছিং চেন্স আছিলে এইটো কি আছিলে এক্সকুইচাইডলি ৱেল ড্ৰেছড আছিলে তো হাৰ এপিয়াৰেঞ্চ মেটাৰ্ছ তো এপিয়াৰেঞ্চৰ কথাটো আহিব তো ড্ৰেছ যিহেতু মডাৰ্ণ আছিলে তো ড্ৰেছটো আমাৰ আপ টু ডেট ড্ৰেছে হ'ব লাগিব এনেকুৱা যে অল্ড ফেশ্বন ড্ৰেছটো পিন্ধিব নোৱাৰে কাৰণ মডাৰ্ণ মানুহ এতিয়া আপ টু ডেট হ'ব লাগিব চফিষ্টিকেটেড ড্ৰেছ হ'ব লাগিব তো ইয়াতে মই লিখিছিলোঁ লাইনটো শ্বি ৱান্টছ টু বি চিন এজ আপ টু ডেট এণ্ড চফিষ্টিকেটেড সদায় মানে চফিষ্টিকেটেড ড্ৰেছ পিন্ধিছিলে তেওঁৰ ড্ৰেছ চেন্সটো কি আছিলে ইলিট আছিলে তেওঁৰ লাইফ ষ্টাইল যোনটো আছিলে টেষ্ট যোনটো আছিলে সেইটো সঁচাকৈ ইলিট আছিলে মানে নট নেচাৰেল বিউটি এনেকুৱা নহয় যে নেচাৰেল বিউটি আৰ্টিফিচিয়েলিটি যেন লাগিছে অলৰেডি আমি এটা ৱৰ্ড পাইছিলোঁ যেনেকুৱা ফিকশ্যনেল হয় আমি থিমত পাইছিলোঁ তো এইটো নেচাৰেল নহয় এইটো ট'টেলি ফিকশ্যনেল তেনেকুৱা এখন ছ'চাইটি তাই থাকিছিলে আৰু এমাজিংলি ৱেল ৰিড অন দ্য নিউৱেষ্ট অফ নিউ বুকছ আৰু যিহেতু ট্ৰেণ্ড ফ'ল' কৰিব লগা হৈছে আৰু ছ'চাইটিক দেখাব লগা হৈছে যে তাই কি হয় ৰিচ হয় বা ইলিট হয় বা তেওঁৰ মডাৰ্ণ হয় তো সেইকাৰণে কি কৰিছিলে যেতিয়া কোনো এখন বা কোনো নতুন বুকছ পাব্লিছ হৈছিলে তাই সেই বুকটো লগে লগে ৰিড কৰিছিলে এইটো সেইকাৰণে এমাজিংলি ৱেল ৰিড ইন দ্য নিউৱেষ্ট অফ দ্য নিউ বুকছ তাৰমানে নতুন কিতাপ পাব্লিকেশ্যন হোৱাৰ লগে লগে কিন্তু তাই পঢ়িছিলে আৰু কিয় পঢ়িছিলে কাৰণ এইটো মডাৰ্নিষ্টৰ এটা পাৰ্ট হয় তো ইট ইমপ্লাইজ ৰিডছ হোৱাট ইজ কাৰেণ্টলি ফেশ্বনেবল তাৰমানে এইটো একচুৱেলি নেচেচাৰিলি পঢ়া নাই এইটো নেচেচাৰি নাছিলে যে পঢ়িব লাগিব বা ক্ৰিটিকেলি পঢ়া নাই বা এইটো তেওঁৰ ইণ্টাৰেষ্টৰ কাৰণে পঢ়া নাই এইটো পঢ়ছে একমাত্ৰ কিহৰ কাৰণে এইটো পঢ়ছে ফেশ্বনেবল হ'ব লাগে ছ'চাইটিক দেখাব লাগে যে তাই কি হয় মডাৰ্নিষ্ট হয় তাই কি কৰি আছে ট্ৰেণ্ডছ ফ'ল' কৰি আছে তো সেইকাৰণে আমাৰ বুকছখিনি পঢ়িছিলে এণ্ড her parties were most delicious mixture of the real important people and artists আৰু তেওঁৰ যোনটো পাৰ্টিজ আছিলে তেওঁৰ যোনটো ফ্ৰেণ্ডছ আছিলে তেওঁৰ যোনটো কম্পেনিয়নছ আছিলে তো সিহঁতৰ কি আছিলে ডেলিচিয়াছ মিক্সাৰ অফ ৰিয়েল ইম্পৰ্টেণ্ট পিপল সেই মানুহবিলাক কি আছিলে ইম্পৰ্টেণ্ট পিপল আছিলে সিহঁতো এলিট ক্লাছ বা চফিষ্টিকেটেড ক্লাছ বা আপাৰ ক্লাছ মানুহেই আছিলে তাৰমানে ৰজমেৰী ফেল যেনেকুৱা কেৰেক্টাৰ আছিলে তো ঠিক তেনেকুৱা তেওঁৰ যোনবিলাক আমাৰ পাৰ্টিজ আছিলে ফ্ৰেণ্ড চাৰ্কেল আছিলে তো সেই মানুহবিলাকো ছেইম কেটাগৰী বা ছেইম লেভেলৰ লগত মিলাই পিনে ৰজমেৰী ফেলে সিহঁতৰ লগত পাৰ্টি এনজয় কৰিছিল বা টাইম স্পেণ্ড কৰিছিলে তো সেই মানুহবিলাকে কেনেকৈ আছিলে লাক্সাৰিয়াছ আছিলে ইণ্টেলিজেণ্ট আছিলে ৰিয়েল ইম্পৰ্টেণ্ট পিপল আছিলে তো ৰিয়েল ইম্পৰ্টেণ্ট পিপল বুলি কি হাইলাইট কৰিছে হাৰ কানেকশ্যন টু ষ্টেটাছ যোনটো ক'লোঁ তেওঁৰ ষ্টেটাছটো সেনেকুৱা মানুহৰ লগতে মিলাই ৰাখিছিলে যোনবিলাক কি হয় লাক্সাৰিয়াছ হয় আৰু তাৰপিছত কি কৈছে কোৱান ক্ৰিয়েচাৰ্ছ ডিছকভাৰিজ অফ হাৰ্ছ তো ইয়াতে স্পেচিয়েলি তাই এটা বস্তু হাইলাইট কৰিছে তো
তাইৰ যোনটো ট্ৰিটমেণ্ট আছিলে কি লৈ ট্ৰিটমেণ্ট আছিলে লয়াৰ ক্লাছ লৈ বা লয়াৰ ছ'চিয়েল ক্লাছৰ প্ৰতি যোনটো ট্ৰিটমেণ্ট আছিলে তো সিহঁতক তাই অলপ আমাৰ মানে ডাউনগ্ৰেডে ফিল কৰিছে এই মানুহবিলাকে বা সিহঁতক কি বুলি কৈছিলে ষ্ট্ৰেঞ্জ বা আনইউজুৱেল ফিল কৰিছে মানে মিনিংটো এনেকুৱা যে তাইৰ যিবিলাক ফ্ৰেণ্ডছ আছিলে এইবিলাকতো লাক্সাৰিয়াছ আছিলে বা ইম্পৰ্টেণ্ট বা ইলিট ক্লাছ আছিলে আৰু যোনবিলাক তাইৰ ফ্ৰেণ্ড নহয় বা তাইৰ ফ্ৰেণ্ডৰ কেটাগৰীত আহিব নোৱাৰে তো সিহঁতক তাই ষ্ট্ৰেঞ্জ বা আনইউজুৱেল বুলি কৈছিলে কোৱান ক্ৰিয়েচাৰ্ছ বুলি কৈছে সিহঁতক আচ্ছা কলিং দেম এজ ক্ৰিয়েচাৰ্ছ সিহঁতক ক্ৰিয়েচাৰ্ছ বুলি কৈছে ডিহিউমেনাইজেছ দেম তো সিহঁতক অলপ যেন আমাৰ কি হৈ গৈছে ডিহিউমেনাইজ কৰিছে সিহঁতক অলপ যেন অপমানেই কৰিছে আৰু তো এণ্ড ডিস্কভাৰী ছাজেষ্ট শ্বি ফিলছ প্ৰাউড লাইক শ্বি হেজ কালেক্টেড দেম আৰু এনেকুৱা সেই মানুহবিলাকক মানে দুখীয়া শ্ৰেণীৰ যোনবিলাক আছিল লৱাৰ ক্লাছৰ মানুহবিলাক যোনবিলাক আছিলে সিহঁতক পালে ৰজমেৰী যেন কি কৰিছিল যে সিহঁতক কালেক্ট কৰিলে মানে এনেকুৱা যে কেতিয়াবা যদি হেল্প কৰিছে ৰজমেৰী ফেল কি কৰিছে প্ৰাউড ফিল কৰিছে যে মই কি কৰিছো দুখীয়া মানুহক হেল্প কৰিছো মই দুখীয়া মানুহক হেল্প কৰি ভাল পাওঁ মই কাইণ্ড হয় তো সেই বস্তুটো ইয়াতে কৈছে যেন তাই যেন বস্তুটো কালেক্ট কৰিছে ডিস্কভাৰিজ বুলি ক'লে তাই প্ৰাউড ফিল কৰিছে কাৰণ তেওঁ কিবা এটা যেন নতুন ডিস্কভাৰ কৰিছে মানে দুখীয়া মানুহ এটা লৈ হেল্প কৰিছে বা তেওঁক ছ'চাইটিক দেখাইছে যে মই কি হয় বিউটিফুল হয় মই কাইণ্ড হয় একচুৱেলি কিন্তু নাছিলে সিহঁতক একচুৱেলি তাই কি বুলি কৈছে ক্ৰিয়েচাৰ্ছ বুলিহে কৈছে some of them too terrifying for words তো ইয়াতে তেওঁৰ যোনবিলাক আমাৰ সেই লৱাৰ ক্লাছৰ মানুহবিলাক আছিলে তো কিছুমানতো আমি যেনেকা ভাষাত প্ৰকাশ কৰিব নোৱাৰি বুলি কৈছে যেনেকা মই যদি এই লাইনটো অলপ চাই দিওঁ this likely refers to people whose poverty or strangeness is so extreme that they don't fit comfortably into her refined world তো সেই মানুহবিলাক ইমানেই দুখী আছিলে যেন তাইৰ যোনটো ইলিট ছ'চাইটি বা ইলিট ৱৰ্ল্ড যোনটো আছিলে সেই ৱৰ্ল্ডত কি নহয় ফিট নহয় আৰু সেইকাৰণে কি কৈছে চাম অফ দেম টু টেৰিফাইং ফৰ ৱৰ্ড যেন সিহঁতক এক্সপ্ৰেছ কৰিব আমাৰ নোৱাৰে ৰজমেৰী ফেলে মানে দুটা ক্লাছ ইয়াতে ডিষ্টিংক্টলি দেখাই দিছে ক্লাছ দুটা ডিফাৰেণ্ট ৱেত তাই শ্ব'কেছ কৰিছে যে এটা কি হয় ৰিচ ক্লাছ হয় আনটো কি হয় পুৰ ক্লাছ হয় বাট আদাৰ্ছ কোৱাইট প্ৰেজেণ্টলি প্ৰেজেণ্টেবল এণ্ড এমিউজিং আৰু আৰু এটা ছ'চাইটি আছিলে বা আৰু এটা গ্ৰুপ আছিলে যোনটো কি হয় তাইৰ ফ্ৰেণ্ড চাৰ্কেলত আহিব পাৰে যোনটো আমি কি বুলি কওঁ মডাৰ্ণ বুলি কওঁ মানে এনেকুৱা যে কিছুমান আমি তেওঁৰ ফ্ৰেণ্ড চাৰ্কেলত ফিট কৰিব নোৱাৰি আৰু কিছুমান কি কৰিব পাৰি তাৰ ফ্ৰেণ্ড চাৰ্কেলত ফিট কৰিব পাৰি আচ্ছা ৰজমেৰী হেড বিন মেৰিড 2 years ৰজমেৰী বিয়া হৈছে বা 2 বছৰ বুলি কৈছে ৰজমেৰী হেড বিন মেৰিড 2 বছৰ হ'ল বিয়া হৈছে আৰু so she had a duck of a boy তো ল'ৰা এটা আছে কেনেকৈ ল'ৰা আছে she had a duck means এই যোনটো আমাৰ টেক্সটৰ লগত ৰিলেট কৰিলে এতিয়া হেণ্ডচাম বুলি হয় চ' she had a duck of a boy তেওঁৰ হেণ্ডচাম এটা ল'ৰা আছিলে বা এডৰেবল যোনটো আমি কওঁ এডৰেবল বা তেনেকুৱা এটা এফিকশ্যনেট ল'ৰা এটা আছিলে নো নট পিটাৰ মাইকেল হয়তো আপোনালোকে ভাবিছে তেতিয়াহ'লে ইমান এফেকশ্যনেট বা ইমান এডৰেবল যদি হয় নিশ্চয় তেওঁৰ নামটো পিটাৰ হ'ব নহয় তো পিটাৰ নাছিলে তো মাইকেল আছিলে এণ্ড তাৰ হাজবেণ্ড এবছলিউটলি এডণ্টাৰ আৰু তেওঁৰ হাজবেণ্ডৰ নামটোত আমি এতিয়ালৈকে কোৱাই নাই হাজবেণ্ডৰ নামটো আছিলে ফিলিপ ফেল তেওঁৰ হাজবেণ্ডে কি কৰিছিলে তেওঁক এবছলিউটলি এডণ্টাৰ এবছলিউটলি লাভড হাৰ বহুত গুণে ভাল পাইছিলে আমাৰ ৰজমেৰীক মানে ৰজমেৰীৰ হাজবেণ্ডে ৰজমেৰীক বহুত গুণে ভাল পাইছিলে এবছলিউটলি এডণ্ট হাৰ এবছলিউটলি লাভড হাৰ they were rich and যোনটো আমাৰ ৰজমেৰী ফেমিলি আছিলে দ্য ফেমিলি অফ ৰিচ ৰজমেৰী ৱাজ ৱেৰ ৰিচ সিহঁতে কি আছিলে ৰিচ আছিলে হাজবেণ্ড ফিলিপ দেন ৰজমেৰী বা সিহঁতৰ ফেমিলিটো কি আছিলে ৰিচ আছিলে ইলিট আছিলে ৰিয়েলি ৰিচ এতিয়া ৰিচ বুলি ক'লেতো আমি বুজি পাওঁ যে সেই মানুহটো কিয় ধনী হয় কিন্তু এনেকুৱা নহয় দে ৱাৰ ৰিয়েলি ৰিচ হয় মানে অকল ধনী নহয় আচ্ছা মানে ডিফাৰেঞ্চটো মই কৈ দিছোঁ যে ধনী বুলি ক'লে আমি কি বুলি কওঁ মিডিল ক্লাছ ফেমিলি তো মিডিল ক্লাছ ফেমিলিবিলাক আমাৰ মিডিল ক্লাছ ফেমিলিবিলাক ধনী বুলিয়ে কওঁ তো সিহঁতে মানে মিডিল ক্লাছ ফেমিলি নাছিলে দে ৱাৰ ৰিয়েলি ৰিচ তাৰমানে সিহঁতে আপাৰ মিডিল ক্লাছ ফেমিলি হ'ব মানে যোনটো আমি চফিষ্টিকেটেড ফেমিলি বুলি কওঁ
আচ্ছা, মানে চাওক ইয়াতে কথাটো কেনেকে লিখিছে, ৰিচ আছিলে, অকে ৰিচ আছিলে, আমি একচেপ্ট কৰি লৈছো দে ৰিচ, সিহঁতে ৰিচ আছিলে, কিন্তু তাৰপিছত আৰু এটা ফ্ৰেজ দিছে ৰিয়েলি ৰিচ, মানে সেই কথাটো আৰু এক্সেজাৰেট কৰিছে, নহয় ইহঁতে ৰিচ আছিলে, মানে ধনী আছিলে, সেই ধনীটো মানে আমি নৰ্মেল চেন্সত যোনটো ৰিচ বুলি ভাবো তাতকে বেছি ধনী আছিলে সিহঁতে, যোনটোক আমাৰ ৰিয়েলি ৰিচ বুলি কৈছে। not just comfortably well off. এনেকুৱা নহয় যে somehow they had managed their lifestyle, they had managed their family, এনেকুৱা নহয়। comfortably well off ৰ meaning টো কি হ'ব পাৰে? মানে comfortably well off মানে কি যে somehow settle কৰি লৈছে, যোনটো আমি middle class family বুলি কওঁ, মানে financial burden টো নাই। সেইটোক আমি comfortably well off বুলি কওঁ, যে যেতিয়া কোনো এজন মানুহৰ ফাইনেন্সিয়েল বাৰ্ডেন নাথাকে বা টকা পইচাৰ ইমান প্ৰব্লেম নাথাকে, তেতিয়া আমি তো কম্পেৰেটিভলি কি বুলি কওঁ, ৱেল অফ। কিন্তু সিহঁতে নট জাষ্ট কম্পেৰেটিভলি ৱেল অফ, মানে ফাইনেন্সিয়েল বাৰ্ডেনটো অকল নাথাকে নহয়, তাতকে বেছি ধনী আছিলে। কথাটো মানে অলপ বেছিকে লিখিছে আৰু এক্সেজাৰেট কৰিছে, যে সিহঁতে আমি কি ভাবো যেতিয়া ৰিচ বুলি কওঁ, তাকে ভাবি লওঁ যে সিহঁতৰ পইচা পাতিৰ যোনটো প্ৰব্লেম আছিলে সেইটো নাই, কিন্তু সিহঁতে কি আছিলে, দে ৱেৰ মোৰ দেন ডেট, তাৰমানে তাতকে বেছি আছিলে, কম্পেৰেটিভলি ৱেল অফতকে বেছি আছিলে, মানে সঁচাকে সিহঁতে চফিষ্টিকেটেড ইলিট ক্লাছৰ আছিলে। আচ্ছা, এতিয়া কম্পেৰেটিভলি ৱেল অফটো কেনেকা লাগে, যেনেকা হুইচ ইজ অডিয়াছ এণ্ড ষ্টাফি এণ্ড চাউণ্ডছ লাইক ওৱান গ্ৰাণ্ড পেৰেণ্টছ। তো যেতিয়া কোনো এজন মানুহক আমি কওঁ যে দে আৰ কম্পেৰেটিভলি ৱেল অফ, যে সিহঁতে কি হয় চামহাউ লাইফ ষ্টাইলটো কি কৰি আছে, স্পেণ্ড কৰি আছে, বা জীৱনটো বহুপাল দি আছে বা চলাই আছে, তো বা সিহঁতৰ ফাইনেন্সিয়েল বাৰ্ডেনটো নাই, তো সেই বস্তুটোক ৰ'জমেৰী কি বুলি কৈছে, এইটো অডিএছ হয়। মানে ৰ'জমেৰীক যদি কোনোবাই কয় যে আপোনালোকে কম্পেৰেটিভলি ৱেল অফ, তেতিয়াহ'লে ৰ'জমেৰী ভাল নাপায়। তাৰমানে কি, the words odious and stuffy suggest that Rosemary considers her lifestyle boring and lacking in excitement or modernity. তাৰমানে কোনোবাই যদি কয় যে আপোনাৰ লাইফষ্টাইলটো অডিয়ে কম্পেৰেটিভলি ৱেল হয়, ৱেল অফ হয়, তেতিয়াহ'লে ৰজমেৰী ভাবে তেতিয়াহ'লে এইটো অডিয়াছ বা ষ্টাফি হয়, বা যোনটো আমাৰ এনচিয়েণ্ট হয়, ওৱান গ্ৰাণ্ডছ পেৰেণ্টছ বুলি কৈছে, মানে অল্ডাৰ ভাৰ্জন হয়, এনচিয়েণ্ট হয়। তো ৰজমেৰী এই বস্তুবিলাক ভাল নাপায়, তাৰমানে তাই কম্ফৰ্টেবলি ৱেল আপ কোৱাটো ভাল নাপায় বা পচন্দ নকৰে, যোনটো ৰজমেৰীৰ মতে কি হয়, অডিয়াছ এণ্ড ষ্টাফি হয়। তো এতিয়া আমি অলৰেডি মিনিংটো পাইছোঁ যে শ্বি ডিছলাইকছ বিং ডিছক্ৰাইবড এজ কম্ফৰ্টেবলি ৱেল অফ। তো ভাল নাপায় ডিছক্ৰাইব, তাইক যদি কোনোবাই ডিছক্ৰাইব কৰে কম্ফৰ্টেবলি ৱেল অফ বুলি, তাই ভাল নাপায়। কিয় ভাল নাপায়? because it sounds dull, তো এইটো old fashioned, dull old fashioned associated with an older generation। তো এই যে আমাৰ যোনটো কম্ফৰ্টেবলি ৱেল অফ বা somehow যোনটো ছেটেলমেণ্ট বুলি কওঁ, বা জীৱনটো চলাই লোৱা, বা মিডিল ক্লাছ ফেমিলি বা পইচা পাতিৰ সমস্যা নাথাকা, তো সেইটো ৰজমেৰী মতে কি হয়, ডাল হয়, ওল্ড ফেশ্বন, তো সেইটো ৰজমেৰী ভাল নাপায়। তো ৰজমেৰী কি ক'ব লাগিব, চফিষ্টিকেটেড পিপল বুলি ক'ব লাগিব, ৰিয়েলি ৰিচ বুলি ক'ব লাগিব। তো ৰজমেৰী মতে যে আমাৰ কম্ফৰ্টেবলি ৱেল অফ মানে কি হয়, য'ত আমাৰ কি নাথাকিব, লেকিং ইন এক্সাইটমেণ্ট, য'ত আমাৰ এক্সাইটমেণ্ট নাথাকিব, এনজয়মেণ্ট নাথাকিব, মডাৰ্ণিটি নাথাকিব। মানে কম্ফৰ্টেবলি ৱেল অফৰ মিনিংটো এনেকুৱা ৰজমেৰী এক্সপ্ৰেছ কৰিব খুজিছে, যে কম্ফৰ্টেবলি ৱেল অফ মানে তাত মানে একোৱেই নাই আৰু, এক্সাইটমেণ্ট নাই, মডাৰ্ণিটি নাই, লাইফটো বৰিং লাইফ ষ্টাইল। তো নহয়, সেইকাৰণে ৰজমেৰী কি কৈছে, সিহঁতে কম্ফৰ্টেবলি ৱেল অফ নাছিলে, ৰিচ আছিলে। She prefers to think of herself as truly rich, fashionable, and different from ordinary people. This reflects her desire for luxury and style and a more glamorous identity. তো তাই কি কৰিছিলে, আমাৰ যোনটো তেওঁৰ কি আছিলে লাইফ ষ্টাইল আছিলে, সেইটো যে চফিষ্টিকেটেড আছিলে, তো সেই বস্তুটো তাই এক্সপ্ৰেছ কৰিব খুজিছে। যোনটো ৱাৰ্ড দিছে আমাৰ, যোনটো দি এক্সপ্ৰেছ কৰিছে, সেইটো হ'ল নট জাষ্ট কম্ফৰ্টেবলি ৱেল অফ। সিহঁতে জাষ্ট কম্ফৰ্টেবলি ৱেল অফ নাছিলে, তাতকে বেছি আছিলে সিহঁতে ধনী। তো তাৰপিছত চাওঁ, but if Rosemary wanted to show off, she would go to Paris as you and I would go to Bond Street. তো ইয়াতে আৰু এটা কথা ধুনীয়াকে আমাৰ ৰাইটাৰে কৈছে, যে ৰজমেৰী যদি শ্বপিং কৰিব লগা হৈছিলে বা শ্বপিং কৰিব খুজিছিলে, তেতিয়াহ'লে কি কৰিছিলে, ৰজমেৰী ক'ত গৈছিলে, চিধা পেৰিছত গৈছিলে। তো ইয়াতে পেৰিছ বুলি কথা ক'লে কিন্তু একচুৱেলি পেৰিছটোৰ দ্বাৰা সেই একে মানে বস্তুতে হাইলাইট কৰিছে, যোনটো লাক্সাৰিয়াছ লাইফ ষ্টাইলটো হাইলাইট কৰিছে। মানে আমাৰ কথা কৈছে যে আমি কি কৰোঁ, এজ ইউ এণ্ড আই,
এজ ইউ আই উড গ' টু বণ্ড ষ্ট্ৰীট আমি কি কৰিম মানে কমন পিপলবিলাকে মানে যোনটো কমফৰ্টেবলি ৱেল অফ পিপল আছে বা আমাৰ যোনটো লয়াৰ মিডিল ক্লাছ বা মিডিল ক্লাছ ফেমিলি আছে সিহঁতে কি কৰিব বণ্ড ষ্ট্ৰীটত যাব বণ্ড ষ্ট্ৰীট মানে এইটো কমন পিপলৰ বা কমন মাৰ্কেটৰ কথা কৈছে যে আমি কি কৰোঁ আমাৰ এতিয়া কিবা ল'ব লগা হৈছে আমি কি কৰিম চিধা আমাৰ সন্মুখৰ যোনটো শ্বপিং মল আছে বা যোনটো ৰাস্তা আছে আমি তাতে যাম আমাৰ কমন পিপলৰ কাৰণে পইচা পাতি ইমান নাই কিন্তু ৰ'জমেৰী ফালে কিন্তু আমাৰ কমন ৰোডত যোৱা নাই বা আমাৰ চিফ বা চিপাৰ ৰোডবিলাকত যোৱা নাই তাই ক'ত গৈছে চিধা পেৰিছত গৈছে পেৰিছত মানে তাইৰ যোনটো সেই লাক্সাৰিয়াছ শ্বপ আছিলে বা তাইৰ যোনটো লাক্সাৰিয়াছ মাৰ্কেট আছিলে তাতে গৈছে পেৰিছ মানে কিন্তু ইয়াতে সেই পেৰিছৰ কথা একচুৱেলি কোৱা নাই এইটো চফিষ্টিকেটেড লাইফ ষ্টাইলৰ কথাতে এক্সিজাৰেট কৰিছে তো আমি যদি লাইনটো অলপ চাই লওঁ it shows that for Rosemary, going to Paris for shopping is an easy and ordinary as going to Bond Street for common people. যেন শ্বপিং আমাৰ ৰজমেৰীৰ কাৰণে শ্বপিং কৰাটো কি হয় পেৰিছত যোৱাটো যেন ইজি হয় আমাৰ যেনেকৈ কমন পিপলবিলাকৰ বা কমন যোনবিলাক শ্বপ কি আছে শ্বপছ আছে আমি তাতে যাওঁ তো ৰজমেৰীৰ কাৰণে যেন কি হয় সেইটো বস্তু ইজি হয় তো ইয়াতো সেই বস্তুটোৱে হাইলাইট কৰিছে যে ৰজমেৰী কি আছিলে আমাৰ ইলিট ক্লাছত আছিলে নেক্সট চাওঁ if she wanted to buy flowers আৰু যদি তাৰ কি কিনিব লগা হৈছিলে flowers কিনিব লগা হৈছিলে the car pulled up at that perfect shop in Regent Street তো ইয়াতে আমি সেই লাইনটোৰ ভালকে বুজি পাইছোঁ যে হয় তাই যদি ইভেন এটা ফ্লাৱাৰ কিনিব লগা হয় তো আমি নৰ্মেলি কি কৰোঁ যে আমাৰ মানে এটা অৰ্ডিনেৰী বস্তু কিনিব লগা হৈছে এটা সাধাৰণ বস্তু কিনিব লগা হৈছে তো আমি কি কৰিম এই সন্মুখৰ যিখন দোকান আছে আমি তাতে যাম কিন্তু ৰজমেৰী কিন্তু সেইটো নকৰিব সেই পাৰফেক্ট দোকানখনতে যাব লাগিব কি কৈছে যে এট দ্যাট পাৰফেক্ট শ্বপ সেই পাৰফেক্ট শ্বপখনত যাব লাগিব যোনটো আমাৰ ৰেজেণ্ট ষ্ট্ৰীটত হয় মানে তাইৰ যোনটো ভাল লগা ষ্ট্ৰীট বা তাইৰ যোনটো আমাৰ ছ'চাইটিৰ লগত মিলোৱা যোনটো ষ্ট্ৰীট আছিলে তাতে যাব লাগিব ইভেন টু বাই এ ফ্লাৱাৰ্ছ ইভেন এটা ফ্লাৱাৰ্ছ কিনিব হ'লেও তাই সেই দোকানখনতে যাব লাগিব এণ্ড Rosemary inside the shop just gazed in her dazzled তো ইয়াতে ৰজমেৰী সেই দোকানখনত যাব তাৰপিছত একদম কোনো এটা বস্তুৰ প্ৰতি একদম ষ্টেয়াৰ হৈ থাকিব গেজড হৈ থাকিব ইন হাৰ ডাজল এক্সটিক ৱেত ফিল কৰিব যে মই সেই দোকানখনত আহিছোঁ তো ইয়াতে যদি মই লাইনটো অলপ চাই দিওঁ দ্য মেনশ্যন অফ ৰেজেণ্ট ষ্ট্ৰীট চাজেছ ডেট ইন ইলিট শ্বপিং এৰিয়া অলৰেডি মই কৈছোঁ যে ইয়াতে ৰেজেণ্ট যোনটো ষ্ট্ৰীট আছিলে সেইটো আছে ইলিট শ্বপিং এৰিয়া আছিলে যোনটো আমাৰ ৰজমেৰীৰ কাৰণে কি হয় পাৰফেক্ট হয় শ্বয়িং ডেট শ্বি অলৱেজ গোজ টু দ্য বেষ্ট প্লেচেছ যাব লাগে ইভেন flower এটা কিনব হলেও the word dazzled indicates Rosemary looks at the flowers with admiration and delight and as if she is enchanted by their beauty আৰু এনেকে প্ৰিটেণ্ড কৰিব যেন কিমান ৰজক ভাল পায় বা কিমান ৰজৰ প্ৰতি তেওঁৰ এফিকশ্যনেট বা এফিকশ্যনছ বা এডমাইৰেশ্যন তো সেই বস্তুবিলাক কি কৰিছে এক্সপ্ৰেছ কৰিছে মানে কিছুমান কথা যেন আমি ছ'চাইটিখনক দেখাব গৈ পিনে বা মানুহক আমি দেখাব গৈ পিনে কিমান বস্তুত যে প্ৰিটেণ্ড কৰোঁ যেনেকৈ আমি ৰজমেৰী কথাটো আমি ইয়াতে বা ৰজমেৰী কেৰেক্টাৰটোৰ জৰিয়তে আমি এক্সপ্ৰেছ কৰিব পাৰোঁ যে কি কৰিছে ফ্লাৱাৰ এটা কিনিব গৈ মানে জাষ্ট শ্ব'কেছ জাষ্ট আমি কি বুলি কওঁ ফ্লেটাৰী জাষ্ট শ্ব'কেছ কৰিব লাগে যে মই এই বস্তুটো ইমান ভাল পাওঁ এই বস্তুটো ইমান ভাল পাওঁ কিন্তু ৰিয়েলি কিন্তু নহয় মানে দেখাব লাগে আৰু সেই বস্তুটোৱে কৈছে যে ইন হাৰ ডেজেল্ট বুলি কৈছে ৱেডাৰ এক্সটিক ৱে আচ্ছা তেওঁ কি কৰিছিল যে এক্সটিক ৱে তেওঁ বস্তুবিলাক কৈছিলে যে মোৰ এই বস্তুটো ভাল লাগে এই বস্তুটো ভাল লাগে ফ্লাৱাৰ্ছ দেখিছে বা সেই তেনেকৈ এক্সট্ৰা অৰ্ডিনেৰী শ্বপত গৈছে তো গোটেই বস্তুবিলাকত এটা বস্তু এক্সপ্ৰেছ হৈছে এইটো হ'ল তাইৰ যোনটো চফিষ্টিকেটেড লাইফ ষ্টাইল এণ্ড চাইট আৰু দোকানত গৈ কি কয় আই ৱান্ট দ'জ মানে সেই যে এই কথাটোৱে দোকানত গৈ পিনে মোৰ এইটা লাগিব মোৰ সেইটা লাগিব গোটেই বস্তুখিনি মোৰ লাগিব তাৰমানে কি তাই যে ধনী শ্ৰেণী হয় তো সেই বস্তুটো ইয়াতে দেখাব খুজিছে মোৰ এইটা সেইটা গোটেইখিনি লাগিব তো আমি দুখীয়া মানুহবিলাকে কি কওঁ এটা বস্তু কিনিবা হ'লে যে কিমান দিন ভাবিব লগা হয় একমাহ 15 দিন 20 দিন পিছে ভাবি কিবা এটা বস্তু কিনিব লগা হয় যি কি নহওক ৰজমেৰী যাই পিনে কিন্তু গোটেই দোকানখনেই বিচাৰে যেন লাগছে যেনেকুৱা ড'জ গিভ মি 4 বাঞ্চেছ অফ ড'জ আৰু এইটোৰ 4 বাঞ্চ দিব লাগে সেইটোৰ 4 বাঞ্চেছ দিব লাগে এণ্ড দেট জাৰ অফ ৰ'জেছ আৰু ৰ'জেছ জাৰটোৱে লৈ ল'ব আমি কি কৰিম এটা ৰ'জ কিনিব হ'লে
এই এটা ৰোজ ইমান টকা, আমি টেনশ্যনত পৰি যাওঁ না, এটা ৰোজ ইমান টকা দি কিনিম, কিন্তু ৰোজমেৰি কি কৰে, এটা জাৰে লৈ ল'ব, একদম ফুল বক্সটোৱে লৈ ল'ব, সেই ফুল আমাৰ যোনটো কি আছিলে, কাৰ্টুন আছিলে ধৰি লৈছো, সেইটোৱে লৈ ল'ব, জাৰটোৱে লৈ ল'ব, বা আমাৰ সেই য'ত আমাৰ ফুলখিনি ৰাখে সেই গোটেই বস্তুখিনি লৈ ল'ব আৰু য়েছ, এণ্ড আই উইল হেভ অল দ্য ৰজেছ ইন দ্য জাৰ, গোটেই ৰ'জ লাগিব ৰ'জবিধ। তো এই যে লাইন্সবিলাক আপোনালোকে পাই আছে, এই লাইন্সবিলাকত কিন্তু এটা বস্তুৱে হাইলাইট হৈছিলে যে শ্বি বিলং টু দ্য লাক্সাৰিয়াছ ক্লাছ বা আপাৰ ক্লাছ ছ'চাইটি বিলং কৰিছিলে, সেই বস্তুটো পাইছিলে, মানে লাইনবিলাকৰ যদি আমি সেই বস্তুটো দেখা পাওঁ। ন তাৰপিছত কি কৈছে, ন ইয়াতে এই ন' ৱাৰ্ডৰ ভিতৰত, ন' ৱাৰ্ড যোনটো দিয়া আছে, ইয়াৰ ভিতৰতে কিন্তু এটা মানে চিক্ৰেট থিং এটা লুকাই আছে, বা পলাই আছে বুলি ক'ব লাগিব। এই যে ন' চাব, যোনবিলাক ধনী মানুহ, তো সিহঁতে দোকানত গৈ পিনে এনেই যে মোৰ সেই বস্তুটো লাগিব, আৰু এটা ভাল বস্তু, নালাগে নালাগে দে, এইটো মোৰ ভাল নালাগে, এইটো মই ভাল নাপাওঁ, এইটোৰ দ্বাৰা সেইটো ভাল নালাগে আৰু। চাব, ইভেন মই এনেকে কিছুমান মানুহ চাইছো, ঠাণ্ডাৰ দিনত দোকানত গৈছে, এই ফেন নাই, ফেনখন দিয়া নাই, দোকানত কি হৈ আছে, এই ফেনখন দিব লাগে আৰু ইমান গৰম লাগছে, আচলতে কিন্তু গৰম লগা নাই, মানে দেখাই আছে আৰু। তো কি কৈছে, ন' কি ন', ন' লিলেক, লিলেক নালাগে, লিলেকো কিন্তু ফ্লাৱাৰে হয়, এই যে মানুহবিলাকৰ নেচাৰ, মানে দেখাব গৈ মানে এইটো নালাগে, আকৌ তেনেকুৱা কিবা এটা বস্তু ল'ব, কিন্তু সেই বেলেগটো আৰু নালাগে। আচ্ছা, কি বুলি কৈছে, ন' লিলাক, আই হেইট লিলাক, এই সেই লিলাক মোৰ ভাল লাগে, মই লিলাকক ভাল নাপাওঁ, হেইট কৰোঁ, ঘৃণা কৰোঁ মই। এই ইয়াতেও আমাৰ ইলিট ক্লাছৰ বা তেনেকুৱা লাক্সাৰিয়াছ পিপলবিলাকৰ এটা ফিচাৰ কিন্তু হাইলাইট হৈছে, যে সাধাৰণ বস্তুবিলাক ল'ব পাৰে, আকৌ কিছুমান ক্ষেত্ৰত দেখা যায় যে ভাল বস্তু এটা সিহঁতে হেইট কৰে, কাৰণ সেইটোক একচুৱেলি হেইট নহয়, এইটো মানে মানুহক দেখায় আৰু। তো কি কয়, ইটছ গট ন' শ্বেপ, তো লিলেক যোনটো ফ্লাৱাৰ আছিলে, ইয়াৰ শ্বেপ নাই বুলি কৈছে, বা শ্বেপলেছ ফ্লাৱাৰ বুলি কৈছে, সেইকাৰণে ৰ'জমেৰি ভাল নাপায় বুলি কৈছে। দ্য এটেণ্ডেণ্ট ব'থ এণ্ড পুট দ্য লিলেক আউট অফ দ্য চাইড, আৰু এটেণ্ডেণ্টে কি কৰে, যোনটো শ্বপকিপাৰ আছিলে, বা দোকানত আমাৰ যোনটো কেয়াৰটেকাৰ বা অৰ্ডিনেৰী মানুহ থাকে, যোনে আমাৰ শ্বপকিপাৰৰ লগতে থাকে, বা আমি যোনে ছাৰ্ভিচ দি থাকে, তো সেই মানুহবিলাকে এটেণ্ডেণ্ট বুলি কৈছে, বা দোকানৰ যোনটো ছাৰ্ভিচ দি আছিলে, তো সেই মানুহজনে কি বুলিছে, এটেণ্ডেণ্ট বুলি কৈছে। তো এটেণ্ডেণ্টে কি কৰে, বা দোকানদাৰ বুলি আমি ধৰি লৈছোঁ, দোকানদাৰটোৱে কি কৰে, বা আমাৰ শ্বপকিপাৰে কি কৰে, যেতিয়া আমাৰ ৰ'জমেৰি যায়, তো ৰ'জমেৰি যিহেতু ধনী মানুহ আছিলে, তো দোকানদাৰ বা আগৰ পৰা চিনি পায়, বা তেনেকুৱা মানুহ দেখিলে গম পায়, তো যেতিয়া ৰ'জমেৰি কয় যে নহয় মোৰ লিলেকটো ভাল নালাগে, তো লগে লগে আমাৰ দোকানদাৰজনে তেওঁৰ চাইডৰ পৰা, তেওঁৰ দৃষ্টিৰ পৰা সেই বস্তুটো দূৰত ৰাখি দিয়ে। আৰু এইটো দোকানদাৰবিলাকৰ এটা ক্লেভাৰনেছ হয়, বা সিহঁতৰ ক্ৰিয়েটাৰী হয়, কাৰণ দোকানদাৰবিলাক কাষ্টমাৰক ছেটিছফাই কৰিবৰ কাৰণে চব বস্তুৱে কৰিব পাৰে সিহঁতে, আৰু কাষ্টমাৰক ছেটিছফাই যেতিয়া হ'ব, কাৰণ সিহঁতৰ যোনটো পকেট তেতিয়াহে গৰম হ'ব, তো কাষ্টমাৰক ছেটিছফাই কৰিবৰ কাৰণে কাষ্টমাৰৰ কথাতে সিহঁতে কাম কৰি থাকে। আচ্ছা, এজ দ দিছ ৱাজ অনলি ট্ৰু, লিলাক ৱাজ ডেডফুলি শ্বেপলেছ, কিছু এটা ক্ষেত্ৰত ক'ব পাৰি যে লিলেকটো কি আছিলে, শ্বেপলেছ ফ্লাৱাৰেই হয়, এনেকুৱা নহয় যে টোটালি ৰ'জমেৰি ৰং আছিলে, টোটালি ৰ'জমেৰি ৰং নহয়, লিলেকটো অলপ শ্বেপলেছ ফ্লাৱাৰে হয়, তো সেইকাৰণে চাগে ৰ'জমেৰি ভাল নাপায়। তাৰপিছত কি কৈছে, গিভ মি দোজ ষ্টাম্পি লিটিল টিউলিপছ, তো ইয়াতে টিউলিপছৰ কথা কৈছে, এইটো ফ্লাৱাৰ হয়, তো সেই টিউলিপছৰ কথা কৈছে, গোটেই টিউলিপছখিনি বা ষ্টাম্পি টিউলিপছখিনি দিব বুলি আমাৰ ৰ'জমেৰি ফালে কৈছে। আৰু কেনেকা, যেনেকা দোজ ৰেড এণ্ড হোৱাইট ওৱানছ, ৰেড দিয়ক, সেই হোৱাইটটা দিয়ক, বা হোৱাইট টিউলিপছ, ৰেড টিউলিপছ যিমান আছে গোটেইখিনি মোক দিয়ক। এণ্ড শ্বি ৱাজ ফ'ল'ড দ্য কাৰ, ইয়াতে অলপ লাইনটো অলপ ভালকৈ ন'টিছ কৰিব, আমি গুৰুত্বপূৰ্ণ কিছুমান বস্তু, ইম্পৰ্টেণ্ট থিম এটা আমি ইয়াতে পাম, যে শ্বি ৱাজ ফ'ল'ড টু দ্য কাৰ বাই এ থিন শ্বপ গাৰ্ল ষ্টেগাৰিং আণ্ডাৰ an immense white paper armful that looked like a baby in long clothes. তো ইয়াতে এটা লাইন চাওঁ, যোনটো পঢ়ি পিনে মই পাৰ্চনেলি অলপ কি লাগিছিলে, যে ৰ'জমেৰি ফেল আছিলে এটা ছফিষ্টিকেটেড ইলিট আমাৰ উমেন আছিলে, আৰু ইয়াতে কি দেখা হৈছে,
যে যেতিয়া ৰোজমেৰী ফেলে বস্তু দোকানৰ পৰা কিনে বা যেতিয়া বাই কৰে বস্তুখিনি, সেই বস্তুখিনি কোনো এটা ইমেন্স পেপাৰৰ বা এইটো আমি বা ৰেপিং কৰা বুলি কওঁ। যে মানে ৰেপ কৰি পিনে ৰেপ স্পেলিংটো অলপ চাই ল'ব, সেইটো আকৌ আমি ৰেপিং কৰা বুলি কওঁ। তো ৰেপিং কৰি পিনে কি কৰিব, দোকানৰে বা ৰেপিং কৰি দিব। তো ৰেপিং কৰি দিলে আমাৰ এতিয়া দোকানৰ এটা কি বুলি কৈছে যে এথিন শ্বপ গাৰ্ল বুলি কৈছে। মানে সেই দোকানত কি আছিলে, এটা ইমাচিয়েটেড বা ফ্ৰেগাইল শ্বপিং শ্বপ গাৰ্ল, মানে যোনে আমাৰ কি কৰে, দোকানৰ পৰা কোনো কাষ্টমাৰে বস্তু ল'লে সেই বস্তুটা গাড়ীত উঠাই দিয়ে। কথাটো অলপ শুনি ল'ব, যে যেতিয়া দোকানৰ পৰা কোনো এজন ব্যক্তিয়ে কিবা কিনে, তো সেই বস্তুটো কি কৰে, গাড়ীত উঠাই দিয়ে। তো ইয়াতে তেতিয়াহ'লে আমি থিমটো কি পালো, যে ৰোজমেৰী ফেল যেনেকা ইলিট ক্লাছৰ আছিলে বা আপাৰ ক্লাছ ছ'চাইটিৰ পৰা বিলং কৰিছিল, বা তেনেকুৱা লাক্সাৰিয়াছ আইটেমছ কিনিছিলে, বা তেনেকুৱা ধনী মানুহ আছিলে, ঠিক তেনেকুৱা তাৰ একদম উল্টা বা কণ্ট্ৰাডিক্টৰী আমি এটা বস্তু চাওঁ বা কণ্ট্ৰাষ্টিং ৱেত এটা বস্তু চাওঁ, সেইটো হ'ল দ্য শ্বপ গাৰ্ল। ইয়াৰ বিপৰীতে দেখুওৱা হৈছে যে এজনী কি দুখীয়া ছোৱালী। ৰোজমেৰীও এজনী ছোৱালী বা তিৰোতা বাজি উমেন বা গাৰ্ল কওক, তো ইয়াতে ৰোজমেৰী এজনী ছোৱালী আৰু ইয়াতে শ্বপ গাৰ্ল এজনী ছোৱালী। এজন একদম ইলিট ক্লাছৰ হয় আৰু এজন কি হয়, লয়াৰ মিডিল ক্লাছৰ হয়। সেইজনীও ছোৱালী। এজনে কি কৰিছে, লাক্সাৰিয়াছ কাৰ এটা লৈ আহিছে লাক্সাৰিয়াছ বস্তু কিনবা কাৰণে, আৰু এজনে কি কৰিছে, সেই লাক্সাৰিয়াছ বস্তুটো লাক্সাৰিয়াছ কাৰত জাষ্ট কি হিচাপত চাৰ্ভেণ্ট হিচাপত সোমাই দি আছে। তো ইয়াতে বস্তুটো হাইলাইট কৰিছে যে আমি ইয়াতে কি হাইলাইট বুলি ক'ব পাৰোঁ, যে ৰিচ ক্লাছ ভাৰ্চেছ পুৰ ক্লাছ, দুখীয়া মানুহবিলাকৰ মানে জীৱনটা কেনেকুৱা হয় আৰু ধনী মানুহবিলাকৰ জীৱনটা কেনেকুৱা হয়। যে কোনোবা এজন যেন জীৱনত বা জীৱনটো চলাবৰ কাৰণে বা ফেমিলিটো চলাবৰ কাৰণে বা কোনোমতে এই পৃথিৱীখনত বাচি থাকিবৰ কাৰণে কিবা এটা কৰি আছে, আৰু কোনোবাই এই পৃথিৱীখনত কি কৰি আছে, লাক্সাৰিয়াছ ৱেত এনজয় কৰি আছে। তো তো সেইটোৱে কথা আৰু। তো শ্বি ৱাজ ফলোড। তো ৰোজমেৰীৰ লগে লগে যায়, কোনে যায়, থিন শ্বপ গাৰ্ল, ফ্ৰেগাইল বা আমি যোনটো মাচিয়েটেড বুলি ক'ব পাৰে, বা চিক চিক বুলি কোৱা নাই, থিন বুলি কৈছে, ক্ষীণমিন ছোৱালী এটা ষ্টে গয়িং, যেন পৰিয়ে যাব আৰু তেনেকুৱা খোজকাঢ়িবই নোৱাৰে। তো সেই হিচাপত তেনেকুৱা ছোৱালী এজনী কি কৰে, আমাৰ ৰোজমেৰীৰ লগত যায়, ক'ত যায়, আণ্ডাৰ এন ইমেন্স, আৰু সেই ছোৱালীজনী ক'ত দেখা গৈছিলে, আণ্ডাৰ এন ইমেন্স হোৱাইট আৰ্মফুল দেট লুকড লাইক এ বেবী ইন লং ক্লথছ। আচ্ছা, এই লাইনটো অলপ বুজি লওঁ। ৰোজমেৰী যোনবিলাক বস্তু কিনিছিলে, সেই বস্তুবিলাক কি আছিলে, ৰেপিং কৰি দি আছিলে। সেইটো কোৱা হৈছে ইমেন্স হোৱাইট পেপাৰ, মানে হোৱাইট পেপাৰ দি ৰেপিং কৰি দিছিলে। আৰু যোন ৰেপড থিংটো বা ৰেপ কৰা বস্তুখিনি কি হয়, এটা বেবীৰ দৰে দেখা গৈছিলে, যে লং ক্লথছ এনেকুৱা হয় যে এটা বেবীৰ দৰে দেখা গৈছিলে। তো ইয়াতে বেবী বুলি ক'লে কিন্তু আমাৰ এই চবগালৰ কথা কোৱা নাই, মই ইয়াতে লাইনখিনি দি দিছোঁ, আপোনালোকে যদি পঢ়ে বস্তুখিনি বুজি পাব একচুৱেলি কি ক'ব খুজিছে নেৰেটৰে, আমাৰ ৰাইটাৰে। তো সেইটো বস্তুৱে যেতিয়া ৰোজমেৰী কিবা এটা কিনিছিলে, তো সেই বস্তুখিনি ৰেপিং কৰি দিছিলে। তো সেই ৰেপিং কৰা বস্তুখিনি আমাৰ কোনে লৈছিলে, আমাৰ সেই শ্বপ গাৰ্লে লৈছিলে। তো আমি ডিফাৰেঞ্চটো পাই গ'লো অলৰেডি, কেনেকুৱা ডিফাৰেঞ্চ, পুৰ ক্লাছ এণ্ড ৰিচ ক্লাছ। তো অলপ যদি চাই লওঁ, এট দ্য ছেম টাইম দ্য ইমেজ অফ দ্য থিন shop girl staggering under the heavy bundle emphasizes the contrast between rich and poor. Already মই কথাটো কৈছো। While Rosemary enjoys luxury, the shop girl struggles under the physical burden, চাইছে, যে য'ত আমাৰ এজনে লাক্সাৰিয়াছ থিংছ এনজয় কৰি আছে আৰু কোনোবা এজনে কি কৰি আছিল, ফিজিকেল বাৰ্ডেন, মানে ফিজিকেল বাৰ্ডেনৰ লগতে ষ্ট্ৰাগল কৰি আছে, ফিজিকেল আমি যোনটো লাইভলিহুড বুলি কওঁ তাৰ লগতে কি কৰি আছিলে, ষ্ট্ৰাগল কৰি আছিলে। The flowers Rosemary bought were wrapped, already মই কৈছো, in a large sheet of white paper, forming a big bundle. So the immense white paper ampoule means a huge bundle of flowers wrapped in white paper that the shop girl was carrying. Okay, the comparison, like a baby in long clothes, refers to the large soft white wrapped ampoule, not the shop girl. তো সেই বস্তুটোৱে আৰু, যেহেতু কিন্তু আমাৰ shop girl নাছিলে। আচ্ছা, তাৰপিছত যদি আমি চাওঁ অলপ নেক্সট লাইনত কি হৈছে, ওৱান উইণ্টাৰ, এদিনা উইণ্টাৰৰ এটা ইনচিডেণ্ট এটা এক্সপ্ৰেছ কৰিছে বা ডিছক্ৰাইব কৰিছে। ওৱান উইণ্টাৰ আফটাৰনুন, টাইমটো কিন্তু আছিলে আফটাৰনুন আছিলে।
she had been buying something in a little antique shop in Curzon Street. তো কার্জন ষ্ট্ৰীটত এইবিলাক লণ্ডনৰ ষ্ট্ৰীট হয় হা, কাৰ্জন ষ্ট্ৰীট, ৰিজেণ্ট ষ্ট্ৰীট, বণ্ড ষ্ট্ৰীট, লণ্ডনৰ ষ্ট্ৰীট হয়, এইবিলাক ষ্ট্ৰীটৰ নাম হয়। তো কাৰ্জন ষ্ট্ৰীটত কেনেকুৱা কাৰ্জন ষ্ট্ৰীট, যে লিটল আণ্টিক কাৰ্জন ষ্ট্ৰীটত কিবা এটা বস্তু তাই কিনি আছিলে। শ্বি হেড বিন বাইং চামথিং, কিবা এটা কিনি আছিলে। তোমাক নামটো এতিয়ালৈকে দিয়া নাই, পিছত যদি পাওঁ আমি নামটো নোট কৰি ৰাখিম আৰু। ইট ৱাজ এ শ্বপ শ্বি লাইকড। আৰু এইটো এনেকুৱা এটা শ্বপ হয় যোনটো ৰজমেৰী ইউজুৱেলি ইয়াতে আহিছিলে, বা নৰ্মেলি তাই কি কৰে, শ্বি লাইক, তাই ভাল পায় আৰু তাৰ পচন্দৰ বা তাইৰ ফেভাৰিট দোকান আছিলে। মানুহ থাকে ন, স্পেচিয়েলি মই যদি বয়জৰ কথা কওঁ, যে চাব সিহঁতে যোনখন চেলুনত মানে হেয়াৰ কাট কৰে, মানে যোনখন চেলুনত বা যি বাৰ্বাৰটো সিহঁতৰ হেয়াৰ কাট কৰে, চাব য'তে নাথাকক হেয়াৰ কাট কৰিব হ'লে সেই বাৰ্বাৰটোৰ ওচৰতে আহিব। কাৰণ কি হয় যে তাৰ আহ, সেই মানে সেই বস্তুটো পচন্দ কৰে আৰু, বা তেওঁৰ বেলেগৰ যদি হেয়াৰ কাট কৰি দিয়ে সেই বস্তুটো ভাল নাপায়। তো এতিয়া নাজানো মই যে ইম'চনেল এটাচমেণ্ট হ'ব নে কেনেকে এটাচমেণ্ট হ'ব, কিন্তু ল'ৰাবিলাকৰ হয় এনেকা যে যোনটো বাৰ্বাৰত নৰ্মেলি যায়, তো সেই বাৰ্বাৰটোতে যাব বা সেই চেলুনটোতে যাব আৰু। তো আমাৰ তেনেকুৱা হৈছিলে ৰজমেৰীৰ ক্ষেত্ৰত, যে ৰজমেৰী নৰ্মেলি সেই দোকানখন পচন্দ কৰে, বা এটা ফেভৰেট শ্বপ হয় য'ত ৰজমেৰী কি কৰিছিলে, বস্তু মানে কিনিছিলে। তো সিদিনা ওৱান আফটাৰনুন, তো সিদিনাও কি কৰিছে, ৰজমেৰী তাতে বস্তু কিনিব গৈছে। ফৰ ওৱান থিং, ওৱান ইউজুৱেলি হেড এইট টু ওৱান চেল্ফ। অলৰেডি মই কথাটো ক'লোৱেই যে যদি কাৰোবাৰ তেনেকুৱা ফেভাৰিট বস্তু থাকে, তাতে যায় আৰু সেই বস্তুবিলাক কিনিবৰ কাৰণে। প্ৰায় মানুহৰ থাকে আৰু যে এইটো মোৰ ফেভাৰিট দোকান হয়, বেলেগ দোকানৰ পৰা বস্তু নিকিনো। এণ্ড দেন দ্য মেন হু কেপ্ট ইট ৱাজ ৰিডিকুলাছলি ফণ্ড অফ চাৰ্ভিং। আৰু যোন মানুহজন আছিলে, শ্বপকিপাৰ যোন আছিলে, তেওঁ ভাল পাইছে ৰিডিকুলাছলি ফণ্ড অফ চাৰ্ভিং হাৰ, কাৰণ জানে যে এই মানুহজনটো মোৰ তাত আহিব কিনবা কাৰণে, তো সিও চাৰ্ভ কৰিয়ে ভাল পাইছিলে। যদিও ৰিডিকুলাছলি বুলি কৈছে, ৰিডিকুলাছলি মানে এনেকুৱা হ'ব পাৰে যে মনে মনে ভাবে যে আজি কিবা এটা ইনকাম হ'ব মানে, কিন্তু তাইকতো বা ৰজমেৰীকতো আৰু এক্সপ্ৰেছ কৰি ক'ব নোৱাৰে, কাৰণ ৰজমেৰী কাষ্টমাৰ হয়, বিক্ৰীটো কৰিবই লাগিব, কিন্তু মনে মনে সেই ভাবি থাকে যে আজি কিবা এটা ইয়াৰ পৰা ইনকাম হৈ যাব আৰু। তো ৰিডিকুলাছলি ফণ্ড অফ চাৰ্ভিং হাৰ, ৰজমেৰীক চাৰ্ভ কৰি পিনে ভাল পাইছিলে। শ্বপকিপাৰটোৰ কথা কৈছে। হি বিমড ৱেন এভাৰ শ্বি কেম ইন। আৰু যোনটো আমাৰ শ্বপকিপাৰৰ আইজ আছে, কি কৈছিলে, কি আছিলে, বিমড হৈছিলে। বিমড অলপ যেন তেওঁৰ এপিয়াৰেঞ্চটোত কি আছিল, গ্লেমৰ আহিছিল। আমি এটা কথাত যেন মুখত আনন্দিত বা আনন্দ বা ডিলাইটমেণ্ট এটা ফিল যোনটো আহা, আমি শ্বপকিপাৰৰ কথা কৈছো। যেতিয়া ৰজমেৰী আহে সেই দোকানখনত, আমাৰ কি কৰে, আমাৰ শ্বপকিপাৰে ডিলাইটেড ফিল কৰে বা এলাটেশ্যন ফিল কৰে বা আনন্দ ফিল কৰে, তো বিমড বুলি কৈছে। সি আচ্ছা, সি ক্লাছ হিজ হেণ্ডছ। আৰু তাৰ হাতখন যেন অলপ ভালকে টাইটকে মানে ধৰি লয়, মানে নিজৰ হাতখন যে নিজে ধৰি লয়, যে আজিতো কোনোবা এটা আহিছে, কিবা এটা বিক্ৰী কৰিব লাগিব। তাৰমানে ইয়াতে যিটো ক্লাছ হিজ হেণ্ডছ বুলি কৈছে, তো ইয়াতে একচুৱেলি আমাৰ ইউজুৱেলি এটা কি হয়, ইউজুৱেলি যদি আমি ডিছক্ৰাইব কৰোঁ, মানে আমাৰ শ্বপকিপাৰটো ৰজমেৰী কি কৰিছিলে, জেষ্টাৰ অফ ৰেচপেক্ট, সন্মান কৰিছিলে, ৰেচপেক্ট কৰিছিলে। ইজ এন ডিলাইট ৱাল চাৰ্ভিং হাৰ। যেতিয়া চাৰ্ভ কৰে বা যেতিয়া ৰজমেৰী আহে, তো ডিলাইটমেণ্ট ফিল কৰে বা তাইক ৰেচপেক্ট কৰে, তো সেই কথাটোৱে এই ফ্ৰেজটো বা এই চেণ্টেন্সটোৰ দ্বাৰা এক্সপ্ৰেছ কৰিছে। He was so gratified he could scarcely speak. যেতিয়া আমাৰ ৰজমেৰী দোকানত আহে, তো এনেকুৱা গ্ৰেটিফাইড ফিল কৰে, এনেকুৱা ডিলাইটেড ফিল কৰে, এনেকুৱা ইলাটেড ফিল কৰে, এনেকুৱা বিমড ফিল কৰে, যেন আমাৰ শ্বপকিপাৰৰ মুখ মানে যেন কথাই ক'ব নোৱাৰে। শ্বপকিপাৰে যেন একদম স্পীচ লৈ হৈ যায়, যেন আজি ৰজমেৰী আহিছে, কি ক'ম, কিবা ক'ব ৰজমেৰী, কিবা ল'ব, মানে মুখত যেন কথাই নাথাকে আৰু। চ' হি ৱাজ চ' গ্ৰেটিফাইড দেট হি কুড স্পেয়াৰলি স্পীক, মিনছ হি ৱাজ চ' প্লিজড, ইমানে প্লিজড ফিল কৰে, এণ্ড অনাৰ দেট হি ৱাজ অলমষ্ট আনএবল টু স্পীক ক্লিয়াৰলি, যেন মুখত যেন কথাই নাই, কথা ক'বই নোৱাৰে, যেনে স্কুইকি ভইচ যোনটো আমি কওঁ, কথা যেন ভাঙি ভাঙি আহি যায়, মানে ইমানে প্লিজড ফিল কৰে যে আজি কিবা ক'লে ভুলে হৈ যায় নেকি ৰজমেৰীৰ সন্মুখত। তো বহুত প্লিজ ফিল কৰিছিলে। আচ্ছা, তো এতিয়া এই বস্তুটো আমি কি বুলি ক'ম,
ইমান যে প্লিজড ফিল কৰে, ইমান যে গ্ৰেটিফাইড, ইমান ডিলাইটেড ফিল কৰে আমাৰ শ্বপকিপাৰবিলাকে যেতিয়া কাষ্টমাৰ বা স্পেচিয়েল কাষ্টমাৰ যেতিয়া দোকানৰ ওচৰত যায়, বা সেই কাষ্টমাৰটো যোনটো ইউজুৱেলি আহি থাকে, সেই কাষ্টমাৰবিলাক যেতিয়া দোকানৰ ওচৰত যায়, দোকানদাৰবিলাক কিন্তু আমাৰ কি হয়, ইলাটেশ্যন যোনটো মই কৈছোঁ, বা সিহঁতে কি কৰে, আমাৰ ডিলাইটেড বা প্লিজড ফিল কৰে। কিয় ফিল কৰে? কাৰণ সিহঁতে জানে যে আজি কিবা এটা ল'বই, আৰু মোৰ সেই ফেভাৰিট কাষ্টমাৰটো আহিছে, তো ৰিডিকুলাছ থিঙেই হয়, যদিও দোকানদাৰ কাৰণে ৰিডিকুলাছ থিং হয়, কিন্তু আমি ইউজুৱেলি কাষ্টমাৰবিলাকে এই বস্তুটো বুজি নাপাওঁ, আৰু সেইকাৰণে যেতিয়া যাব যে দোকানদাৰৰ ওচৰত, তো কৈ থাকে ন বস্তুৰ দামটা কিমান, দামটা কিমান, চৰি দাম নহয়, যেতিয়া আপোনাক ক'ব যে পচন্দ হৈছে নে নাই, পচন্দ হৈছে নাই, যেতিয়া আপুনি পচন্দ কৰিব তেতিয়াছে দামটো অলপ বাঢ়ি যায়। আৰু তো এটাক আমি কি বুলি কওঁ? ফ্লেটাৰী? এইটোতো চাপলুচি বুলি ক'ব লাগিব, ফ্লেটাৰী হয়, ট'টেলি ফ্লেটাৰী, অফক'ৰ্চ ট'টেলি ফ্লেটাৰী হয়, দোকানদাৰবিলাকে এইটো ফ্লেট কৰি থাকে, ফ্লেটাৰী হয়। অল দ্য ছেইম দেয়াৰ ৱাজ ছামথিং, হা, অল দ্য ছেইম দেয়াৰ ৱাজ ছামথিং মানে কি? কিবা এটা বিক্ৰী কৰিব, টকা আৰ্ণ কৰিব, সেইকাৰণে কিন্তু আমাৰ দেয়াৰ ৱাজ ছামথিং লিখি পিনে ইয়াতে পিৰিয়ড 3টা ৰাখিছে, ডট 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 ৰাখি দিছে, কাৰণ দেয়াৰ ৱাজ ছামথিং মানে দেয়াৰ ৱাজ মানি, তো আমি এনেকে ক'ব লাগিব দেয়াৰ ৱাজ মানি, টকা আছে, ইয়াৰ এগেইনষ্টত টকা আছে, যি কাষ্টমাৰে গৈছে তাৰ এগেইনষ্টত কি আছে? টকা আছে, দেয়াৰ ৱাজ ছামথিং। তাৰপিছত এতিয়া চাওঁ আমি, শ্বপকিপাৰজনে ৰ'জমেৰীক কি কয়? ইউ চি, আপুনি দেখক, মেডাম, মেডাম বুলি মাতে, মেডাম আপুনি চাওক, আপুনি দেখক, হি উড এক্সপ্লেইন ইন ইজ ৰেচপেক্টফুল টন, চাইছে না ইমান ৰেচপেক্ট দি আছে, ইমান মানে তেওঁৰ যোনটো টনছ আছে, তেওঁৰ যোনটো ভইচ আছে, টিউনছটো চেঞ্জ হৈ গৈছে, ইমান ৰেচপেক্ট দি আছে দোকানদাৰজনে। আচ্ছা, এতিয়া আপোনালোকে এটা কথা ভাবকচোন, ইমান ৰেচপেক্ট কিয় দি আছে? কিয় দি আছে ইমান ৰেচপেক্ট? কাৰণ অল দ্য ছেইম দেয়াৰ ৱাজ ছামথিং। ইমান ৰেচপেক্ট দিয়াৰ মিনিংটো হ'ল ইয়াৰ পৰা টকা আৰ্ণ কৰিব, বাকী একো নহয়। ই গুচি যোৱাৰ পিছত দোকানদাৰ আগৰ দৰে হৈ যাব, তো কি হ'ব? আগৰ দৰে হৈ যাব। তো ৰেচপেক্টফুল ৱেজত কি কৰে আমাৰ শ্বপকিপাৰে ৰ'জমেৰীৰ লগত কথা পাতে। তাৰপিছত দোকানদাৰে কি কয়? আই লাভ মাই থিংছ। ইয়াতে এটা ফ্লেটাৰী, বা ইয়াতে এটা ট্ৰিক আমাৰ শ্বপকিপাৰবিলাকে ইউজ কৰে। শ্বপকিপাৰটো কি কৈছে? আই লাভ মাই থিংছ, মই মোৰ বস্তুক ভাল পাওঁ। এতিয়া কোনো এটা দোকানত কোনো এটা কাষ্টমাৰ আহিছে, এতিয়া দোকানদাৰজনে যদি কয় যে মই মোৰ বস্তুটাক ভাল পাওঁ, তো কাষ্টমাৰে কি ভাবিব? দোকানদাৰৰ বস্তুক ভাল পায়, তাৰমানে এই বস্তুটো কি হ'ব? এই বস্তুটো লাক্সাৰিয়াছ হ'ব, বা ইলিট হ'ব, বা এই বস্তুটো কি হ'ব? অলপ এক্সপেঞ্চিভ হ'ব। সেইকাৰণেতো কৈছে ন, দোকানদাৰ মানে নিজে কৈ আছে মই মোৰ বস্তুটোক ভাল পাওঁ। মই যেতিয়া ক'ম যে এই বস্তুটোক মই ভাল পাওঁ, ছাপ'জ মই শ্বপকিপাৰ হয় আৰু মই ক'লো এই বস্তুটোক মই ভাল পাওঁ, তাৰমানে মই সেই বস্তুটাৰ ভেলুটা বঢ়াই আছো। আপোনালোকে লাইনটো বুজি পাইছে নে নাই? যেতিয়া দোকানদাৰজনে কৈ আছে মই মোৰ বস্তুটোক ভাল পাওঁ, মই কি কৰিছো? বস্তুটোৰ ভেলু বঢ়াই আছো, বাকী একো নহয়। মই যদি এতিয়া কওঁ শ্বপকিপাৰ হৈ পিনে যে মই মোৰ বস্তুটোক বেয়া পাওঁ, তেতিয়াহ'লে মই বস্তুটো কি কৰিলো? ভেলু কৰি দিলো, মানে ইয়াৰ যোনটো ভেলু সেইটো কমাই দিলো। তো যিহেতু দোকানদাৰে বস্তু এটা চেল কৰিব লাগিব, বা ৰ'জমেৰীৰ ওচৰত চেল কৰিব লাগিব, সেই বস্তুটোৰ ভেলুটা কেনেকে বঢ়াব পাৰে? সেইকাৰণে শ্বপকিপাৰে কি কয়? আই লাভ মাই থিংছ। এতিয়া ৰ'জমেৰী কি ভাবিব? যে শ্বপকিপাৰে নিজৰ বস্তুটো ইমান ভাল পায়, নিশ্চয় এক্সপেঞ্চিভ হ'ব, তেতিয়াহ'লে এইটোৱে বস্তুৱেই মোৰ ল'ব লাগিব। ট্ৰিকটো চাইছে কেনেকুৱা ট্ৰিক? দোকানদাৰে সেইটো কি কৰিলে? ট্ৰিক এটা ইউজ কৰিলে, যে মই মোৰ বস্তুক ভাল পাওঁ, মই মোৰ বস্তুক বেয়া পাওঁ বুলি কোৱা নাই। তাৰমানে তেওঁৰ বস্তুটোৰ ভেলুটো কমাব খোজা নাই, ভেলুটো বঢ়াব খুজিছে। আৰু যেতিয়া ক'ব ভেলুটো যিমানে বঢ়াব, ৰ'জমেৰী কি কৰিব? সেই বস্তুটোৰ প্ৰতি ইমানে এট্ৰেক্টিভ হ'ব, মানে ইমানে কি হৈ যাব যে মোৰতো ল'বই লাগিব, কাৰণ মোৰ ছ'চাইটিক দেখাব লাগিব মই যে ৰিচ ক্লাছ হয়, মই যে ধনী মানুহ হয়, মই যে ট্ৰেণ্ডছ ফ'ল' কৰোঁ, মই যে ছফিষ্টিকেটেড হয়, মই যে মডাৰ্নিষ্ট হয়, সেই বস্তুটো দেখাবই লাগিব। সেই বস্তুটো দেখাব হ'লেতো অলপ এক্সপেঞ্চিভ বস্তু কিনিব লাগিব। তো দোকানদাৰে কি কৰিলে? সেই ট্ৰিকটো ইউজ কৰিলে। যাতে কি কৰে, ৰ'জমেৰী তেওঁৰ বস্তুবিলাকক এক্সপেঞ্চিভ বুলি ভাবে, যাৰ কাৰণে কি ক'লে? আই লাভ মাই থিংছ, মই মোৰ বস্তু ভাল পাওঁ। আশা কৰোঁ লাইনটো বুজি পাইছে। আই উড ৰাদাৰ নট পাৰ্ট উইথ দেম, কি কৈছে চাওক, দোকানদাৰৰ কথাবিলাক। আই উড ৰাদাৰ নট পাৰ্ট উইথ দেম দেন চেল দেম টু চামৱান হু ডাজন্ট এপ্ৰিচিয়েট দেম। মই তেনেকুৱা মানুহক বস্তু চেল নকৰোঁ যোনে কি নকৰিব? এপ্ৰিচিয়েট নকৰিব।
তো এপ্ৰিচিয়েট নকৰা মানুহক মই বস্তু চেল্ফ নকৰোঁ, লাগিলে মই চেল্ফ নকৰিম কিন্তু এপ্ৰিচিয়েট যোনে নকৰিব তাৰ ওচৰত মই নিদিম। তাৰমানে কি ক'ব খুজিছে যে মোৰ বস্তুবিলাক কি হয়, ভেলুৱেবল হয়, এক্সপেঞ্চিভ হয়, যোনে এই বস্তুবিলাক এপ্ৰিচিয়েট কৰিব তাকে মই চেল্ফ কৰিম। তাৰমানে ইয়াতো কিন্তু দোকানদাৰে এটা ট্ৰিক ইউজ কৰিলে, who has not that fine feeling which is so rare। আৰু তো এনেকুৱা আম, আহ, আমাৰ কি হয় যে কোনোবা এজন মানুহ যদি আমাৰ বস্তুটো পচন্দ নকৰে বা ভেলু নিদিয়ে, তো তেনেকুৱা বস্তুক মই কি কৰোঁ, তাক মই বিক্ৰী নকৰোঁ। তাৰ আৰু তেনেকুৱা মানুহ কি হয়, বহুত ৰেয়াৰে হয়। ৰ'জমেৰী কিন্তু এই বস্তুবিলাক শুনাই আছে টোটালি, যাতে ৰ'জমেৰী কি হয়, সেই বস্তুটোক আৰু যোনটো বিক্ৰী কৰিব আমাৰ শ্বপকিপাৰে সেই বস্তুটো ভাল পায় আৰু। এণ্ড ব্ৰিডিং ডিপলি, আমাৰ শ্বপকিপাৰে কি হৈছে, যে লং ব্ৰিথ লৈ আছে, ডিপ ব্ৰিথ লৈ আছে, ডাঙৰ ডাঙৰকৈ উশাহ লৈ আছে। এণ্ড হি আনৰোল্ড এ টাইনি স্কুৱেৰ অফ ব্লু ভেলভেট এণ্ড প্ৰেছড ইট অন দ্য গ্লাছ কাউণ্টাৰ উইথ হিজ পেল ফিংগাৰ টিপছ। তাৰপিছত দোকানদাৰে কিবা এটা বস্তু হাতত ল'লে আৰু সেই বস্তুটো কি কৰিলে, আনৰোল কৰিলে। ঠিক আছে, আনৰোল কৰিলে, ভাজ খুলি দিলে, আনফোল্ড কৰিলে টাইনি স্কুৱেৰ অফ ব্লু ভেলভেট, কিবা এটা ভেলভেট এটা কিবা স্কুৱেৰ বুলি কৈছে, বক্স টাইপৰ তেনেকুৱা হ'ব পাৰে, পিছত আমি চাম কি হয় একচুৱেলি। তো হাতত ল'লে আৰু কথা পাতোতে পাতোতে এই বস্তু কিন্তু হাতত ল'লে, এণ্ড প্ৰেছড ইট অন দ্য গ্লাছ কাউণ্টাৰ উইথ ইজ পেল ফিংগাৰ টিপ। দোকানদাৰৰ হাতখন কেনেকৈ আছিলে, পেল আছিলে, সেই যেনেকুৱা ৰিংকেল্ড অৰ হোৱাইটেণ্ড হাতখন বা আমি সেতা পৰি যোৱা হাতখন দি পিনি সেই বস্তুটোৰ যোনটো গ্লাছ আছিলে, গ্লাছত কি কৰি দিলে, প্ৰেছ কৰি দিলে। কিবা এটা বহুত এক্সপেঞ্চিভ কিবা এটা দোকানদাৰে ওলালে ৰ'জমেৰীৰ সন্মুখত। অলৰেডি আগতো বহুত ফ্লেটাৰী কৰি দিলে, ফ্লেট কৰিলে, ফ্লেট কৰাৰ পিছত সেই এক্সপেঞ্চিভ বস্তুটো ৰ'জমেৰীৰ সন্মুখত কি কৰিলে, ওলালে, যাতে কি হয়, ৰ'জমেৰী সেই বস্তুটো লয়। তো চাম এইটো কি হয়, আমাৰ টাইনি স্কুৱেৰ ব্লু ভেলভেটটো কি হয়, এই বস্তুৰ ভিতৰত চাম নেক্সট পাৰ্টত। আজি আমাৰ কাৰণে ইমানে থাকিব। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট পাৰ্টৰ কাৰণে ৰেডি থাকিব। বা এই বস্তুবিলাক যদি কোনোবাই ভিডিঅ'টো পিছত চায়, তেতিয়াহ'লে চেনেলত গৈ পিনে আমাৰ যোনটো প্লে'লিষ্ট আছে, প্লে'লিষ্টত ধুনীয়াকৈ এই গোটেই এই কাপ অফ টি ষ্টৰিটো আপোনালোকে পাই যাব। যদি বহুত পিছত চাই বা পাৰ্ট 2টো বিচাৰি নাপায়, তেতিয়াহ'লে প্লে'লিষ্টত গ'লে হ'ল। আৰু নোটছৰ কাৰণে ৱেবছাইটত ভিজিট কৰিলে হ'ল। ৱেবছাইটৰ লিংকটো, আমাৰ ৱেবছাইটৰ যোনটো কি আছিলে, লিংক আছিলে, অলৰেডি আগত আমি প্ৰভাইড কৰি দিছোঁ ইয়াতে। ইয়াৰ পৰা ৱেবছাইটটো পাই যাব, নোট তাতে আছে। আৰু গৈ পিনে যদি আপোনালোকে যে চাৰ্চ কৰি দিয়ে, তো চাৰ্চ কৰি দিলে বস্তুটো আহি যাব আৰু। তো হ'ব, আজিৰ কাৰণে এইখিনিয়ে থাকিব। আমি নেক্সট পাৰ্টত চাম, বাকীখিনি ডিছকাছ কৰিবৰ কাৰণে ট্ৰাই কৰিম।